আমি যেতিয়া পইচাক লৈ বিহেভ কৰোঁ, উই আৰ ডিক্টেটেড বাই ফিয়াৰ। আমি ভয়ৰ গ্ৰাসত আমি কাম কৰোঁ। যেতিয়া পইচাৰ কথা আহি যায়, আমাৰ প্ৰথম ভয় লাগে আৰু দ্বিতীয়তে লোভ লাগে। আমাৰ গোটেই মিউচুৱেল ফাণ্ড বোলা বস্তুটোৱে হৈছে ফাইনেন্সিয়েল ফ্ৰীডমৰ কাৰণে কৰা বস্তু। ইয়াত পইচা কিমান আছে ভাবিব নোৱাৰা। মানে আজিৰ দিনত মিউচুৱেল ফাণ্ডৰ ইনভেষ্টমেণ্টত পইচা কিমান সোমাই আছে গম পায়নে? টোটেল মিউচুৱেল ফাণ্ডত অল ইণ্ডিয়া 65 লাখ কৰোৰ। নাজানি কৰা প্ৰতিটো কামতে ৰিস্ক আছে, কিন্তু যেতিয়া আপুনি জানে তেতিয়া আপুনি ৰিস্কটো মেনেজ কৰিব পাৰে। ৰিস্ক মেনেজ কৰা যায়, ৰিস্ক এভইড কৰিব নোৱাৰে। গতিকে সেইকাৰণে যদিহে আমি মিউচুৱেল ফাণ্ডৰ জেগাত যদি আমি বেলেগ এটা ইনভেষ্টমেণ্ট ৰুট লৈ যদি আমাৰ জাৰ্ণিটো কৰোঁ আজিৰ দিনত, আমি পাছত ৰিগ্ৰেট কৰিম। প্ৰিয় দৰ্শক নমস্কাৰ। পডকাষ্ট মতামত চেনেলৰ 8ম খণ্ডলৈ মই অঞ্জুমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মতামত চেনেলৰ বিষয় হৈছে মিউচুৱেল ফাণ্ড। আজি এই বিষয়টো লৈ কথা বতৰা পাতিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ ৰিদীপ বৰা। তেখেত মিউচুৱেল ফাণ্ডৰ লগত কেইবাবছৰো ধৰি জড়িত। এই ফাণ্ডৰ ওপৰতে তেখেতে কাম কৰি আছে। তেখেত হৈছে ৰেজিষ্টাৰ্ড মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, চাৰ্টিফাইড প্ৰেক্টিচিং গ'ল প্লেনাৰ আৰু লগতে ট্ৰেইনাৰ ফৰ CIEL অৰ্থাৎ চেণ্টাৰ ফৰ ইনভেষ্টৰ এডুকেশ্যন এণ্ড লাৰ্ণিং। প্ৰিয় দৰ্শক, আহক আমি তেখেতৰ লগত কথা পাতোঁ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আচ্ছা, মিউচুৱেল ফাণ্ডৰ ওপৰত আপুনিতো বহুতখিনি কাম কৰি আছে, যথেষ্টখিনি কাম। মানে আপোনাৰ লগত মই কথা পাতোঁতে আপুনি মোক কৈছেও। গতিকে এতিয়া আপুনি কওকচোন মিউচুৱেল ফাণ্ডটো কি হয়? কাৰণ বহুত মানুহ মিউচুৱেল ফাণ্ডখিনি কৰে, লাভৱান হ'ব বুলি কৰে, ময়ো কৰিছোঁ, কিন্তু মই নিজেই ক্লিয়াৰ নহয়, অলপ কনফিউজ। গতিকে এই বিষয়ে যদি অলপ বুজাই কয় তেতিয়া মানুহে ভালকৈ বুজি পাব। আৰু বহুত মানুহে জানে, এইটো নহয় যে মানুহে নেজানে। বহুত মানুহে জানে, বহুতে কৰিছে, আৰু তাৰ মাজতো বহুতখিনি আছে মোৰ নিচিনা মানুহ যি মানে বৰ ক্লিয়াৰ নহয় মিউচুৱেল ফাণ্ড লৈ। গতিকে যাৰ ক্লিয়াৰ নহয় তেওঁলোকক অলপ ভালকৈ আপুনি বুজাই দিয়ক কি হয় মিউচুৱেল ফাণ্ড। দীঘলীয়া প্ৰশ্ন কৰে দেই। নহয়, প্ৰশ্নটো দীঘলীয়া নহয়, এটাই মিউচুৱেল ফাণ্ড কি? বুজি পাইছোঁ, এক্সপ্লেনেশ্যনৰ কথা কৈছোঁ। মিউচুৱেল ফাণ্ড এটা ইনভেষ্টমেণ্ট এভিনিউ, য'ত নেকি আমি যিদৰে আগতে পোষ্ট অফিচ, বেংকৰ ডিপজিট বা অন্যান্য ইঞ্চুৰেঞ্চ কৰিছিলোঁ, তেনেকৈ মিউচুৱেল ফাণ্ডত আপুনি ইনভেষ্ট কৰিব পাৰে। ইয়াতে কি হয়, আমি সকলো এটা ফাণ্ড থাকে, সেই ফাণ্ডত আমি সকলোবোৰে বহুতখিনি সংখ্যক ইনভেষ্টৰে পইচা অলপকৈ ইনভেষ্ট কৰে। তাক এটা প্ৰফেশ্যনেল মেনেজমেণ্ট টীমে পইচাটো পৰিচালনা কৰে আৰু তেওঁলোকে ইনভেষ্ট কৰে সেই পইচাটো। তাৰ বিনিময়ত যিটো ৰিটাৰ্ণ হয়, সেই ফাণ্ড মেনেজমেণ্ট টীমৰ যিটো এক্সপেঞ্চেছ থাকে সেইটো কাট কৰাৰ পাছত বাকী গোটেই ৰিটাৰ্ণখিনি আপোনাৰ ইনভেষ্টৰৰ মাজত ডিষ্ট্ৰিবিউট কৰা হয়। সেইটোৱেই সংক্ষিপ্ততে মিউচুৱেল ফাণ্ড। এতিয়া মিউচুৱেল ফাণ্ড বুলি ক'লে এনেকুৱা নহয় যে মিউচুৱেল ফাণ্ড অকল শ্বেয়াৰ মাৰ্কেটতে ইনভেষ্ট হয়, যিটো আমাৰ এটা মিছআণ্ডাৰষ্টেণ্ডিং আছে। মিউচুৱেল ফাণ্ড আপোনাৰ ইকুইটি আছে, ডেট আছে, য'ত নেকি গভৰ্ণমেণ্ট বণ্ড বা কৰ্পৰেট বণ্ড, এই সকলোবিলাকত আপোনাৰ ইনভেষ্ট হয় মিউচুৱেল ফাণ্ড। আপুনিতো মিউচুৱেল ফাণ্ড কি এই বিষয়ে মানুহক বুজাই ক'লে। এতিয়া আমাক কিয় লাগে বাৰু মিউচুৱেল ফাণ্ড? কিহৰ কাৰণে লাগে মিউচুৱেল ফাণ্ড? আচ্ছা, খুব সুন্দৰ কুৱেশ্যন। আমাৰ ওচৰত যিহেতু বিভিন্ন ইনভেষ্টমেণ্ট এভিনিউ আছে, আমাৰ ওচৰত পোষ্ট অফিচত আমি পইচা থ'ব পাৰোঁ, ইঞ্চুৰেঞ্চ কৰিব পাৰোঁ, বেংকত থ'ব পাৰোঁ, সোণ কিনি থ'ব পাৰোঁ, অন্যান্য ধৰণে আমি ইনভেষ্ট কৰিব পাৰোঁ। মিউচুৱেল ফাণ্ডনো কিয় লাগে? খুব সুন্দৰ কুৱেশ্যন। তাৰ কাৰণ চাওক এটাই। প্ৰথম কথা হৈছে, আমি যেতিয়া ইনভেষ্ট কৰিবলৈ যাওঁ, দ্য বেচিক কুৱেশ্যন ইজ কিমান % ৰিটাৰ্ণ আমাৰ কাৰণে আইডিয়েল ৰিটাৰ্ণ। এই আইডিয়েল ৰিটাৰ্ণটো আমি নাজানো, ঠিক আছে। এতিয়া আইডিয়েল ৰিটাৰ্ণটো নিৰ্ভৰ কৰে আপুনি কোনখন দেশৰ অৰ্থনীতিত আছে। ছাপ'জ আমি আছোঁ ইণ্ডিয়ান ইকনমিত, যদি হোৱাট ইজ দ্য গ্ৰ'থ অফ ইণ্ডিয়ান ইকনমি, ডেট ইজ 7%। ইণ্ডিয়ান ইকনমি বৰ্তমান 7%ত গ্ৰ' কৰি আছে, আৰু ইণ্ডিয়াত ইনফ্লেশ্যন হৈ আছে 5%। গতিকে যদি নমিনেল GDP গ্ৰ'থটো চাই, ডেট ইজ 7-5 মানে মোটামুটি 12 টকা ৰেটত আপোনাৰ গ্ৰ' কৰি আছে। গতিকে আইডিয়েল ৰিটাৰ্ণ অন আৱাৰ ইনভেষ্টমেণ্ট শুড বি above 12%। 12%ৰ ওপৰত আমি মিনিমাম আৰ্ণ কৰিব লাগিব। এতিয়া যদি আপুনি অন্যান্য ইনভেষ্টমেণ্ট এভিনিউখিনি চাই, পোষ্ট অফিচত যদি চাই, তেওঁলোকৰ ৰিটাৰ্ণ কিমান? মোটামুটি 7%। বেংকত 6 টকা 5 টকা এনুৱেলাইজ ৰিটাৰ্ণ। ইঞ্চুৰেঞ্চত যিখিনি নৰ্মেল এণ্ড'মেণ্ট প্লান আছিলে, বিল' 5%। গতিকে আমি কোনো ক্ষেত্ৰতে দেখা যায় যে আমি কাণ্ট্ৰিৰ যিটো এভাৰেজ গ্ৰ'থ তাক বৃদ্ধি দিব পৰা নাই।
আৰু যদি আপুনি GDP বাদো দিয়ে অকল ইনফ্লেশ্যনো চাই আমাৰ ৰিটাৰ্ণখিনিয়ে আফটাৰ টেক্স ইনফ্লেশ্যনেই বিট দিব নোৱাৰে গতিকে কাৰণ চাওক পইচাৰ ভেলুটো দিনক দিনে কমি গৈ আছে আজিৰ পৰা 20 বছৰ আগত 10 লাখ টকাৰ যিটো ভেলু আছিলে আজি সেইটো ভেলু নাই হয়তো আজিৰ পৰা 20 বছৰ আগত 10 লাখ টকাত আপুনি বহুত ডাঙৰ এটা প্লট কিনিব পাৰিছিলে আজি একঠা মাটি পাবলৈ নাই নহয় জানো সেইদৰে আপোনাৰ পইচাৰ ভেলুটো কমি গৈছে আৰু আগলৈও ঠিক তেনেকাই চলি থাকিব কিয় সেইটো ইনফ্লেশ্যন হৈ আছে যদি আমি আমাৰ পইচাকেইটাৰ লগত যদি ইনফ্লেশ্যনটো বিট দিব নোৱাৰোঁ তেতিয়া আমাৰ পইচাকেইটা ৰিয়েল চেন্সত গ্ৰ' হোৱা নাই যদিও বা আমি ভাবিলোঁ আমি এসময়ত টকা 1 লাখ ফিক্স কৰিছিলোঁ আজি 2 লাখ পাইছোঁ 15 বছৰৰ পাছত কিন্তু 15 বছৰৰ পাছত একচুৱেলি সেই 1 লাখৰ ভেলুটো হৈ আছে 3 লাখ মানে আপুনি বা মই 1 লাখ টকা মাইনাছতহে আছোঁ ৰিয়েল ৰেট অফ ৰিটাৰ্ণটো আমি একচুৱেলি চাব লাগে কিন্তু আমি চাওঁ নৰ্মেল যিটো ৰেট অফ ৰিটাৰ্ণ সেইটো চাই আছোঁ সেইকাৰণে আপোনাক মিউচুৱেল ফাণ্ড লাগে চিম্পলি আমি ইনভেষ্ট কৰিবলৈ যাওঁতে এটা বস্তু বৰ ইম্পৰ্টেণ্ট আমি বেছিক যিটো কুৱেশ্যন হৈছে যে বেছিক এটা ফৰ্মুলা বুলি কোৱা যায় প্ৰথম ফৰ্মুলাটো হৈছে যে ৰুল অফ 72 ৰুল অফ 72 আপুনি শুনিছেনে বাৰু বাইদেউ কেতিয়াবা মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত বা ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আমি নাজানো মই নাজানো বহুতে জানে চাগে বহুতে জানিব পাৰে হয় কথা বৰকৈ নাজানো ৰাইট এতিয়া কি হয় ৰুল অফ 72 মানে আপুনি যিটো ৰেট পাইছে সেই ৰেটটোৱে যদি 72ক ডিভাইড কৰে আপুনি গম পাব যে পইচাটো কিমান বছৰত ডাবল হয় ছাপ'জ আমি ইঞ্চুৰেঞ্চ পলিচি এটাত পইচা থৈছোঁ আপুনি যদি 5% ৰিটাৰ্ণ পায় তাত 72ক যদি 5এৰে ডিভাইড কৰে আপুনি পাব 14% প্লাছ 14 মোটামুটি 14 পাব মানে 14ৰ পৰা 15 বছৰত পইচা এটা ডাবল হয় যদি আমি 5 বছৰত জাৰ্ণি 5%ত আমি জাৰ্ণিটো কৰোঁ যদি আমি জাৰ্ণিটো 7%ত কৰোঁ আমাৰ পইচাটো ডাবল হ'বলৈ লাগে 10 বছৰ আৰু যদি আমি কথা এটা কওঁ হয় মাজতে কওঁ মানে কি এতিয়া ধৰক সাধাৰণ মানে আমাৰ দৰ্শকখিনিয়ে এই কথাখিনি বুজি নাপাব পাৰে গতিকে একদম আপুনি সহজ ভাষাত কিয় মিউচুৱেল ফাণ্ডটো আমি মানে থ'ব লাগে সহজ ভাষাত যদি হয় মানে সহজ ভাষাত বুজাব গ'লে থ'লে মানে আমাৰ পইচাটো বাঢ়িব আমাৰ লাভ হ'ব অন্য ফাণ্ডতকৈ মই সেইটোৱে কৈছোঁ মই সেইটোৱে ক'বলৈ বুজাব চেষ্টা কৰিছোঁ চাওক আমাৰ ওচৰত বিভিন্ন ইনভেষ্টমেণ্ট এভিনিউ আছে যদি আমি মিউচুৱেল ফাণ্ডৰ জেগাত যদি কোনোবা 5% বা 7%ত যদি জাৰ্ণি কৰোঁ এজ পাৰ ৰুল অফ 72 5%ত হ'লে পইচাটো 15 বছৰত ডাবল হয় যদি 15 বছৰত পইচা এটা ডাবল হয় ছাপ'জ 30 বছৰীয়া এজন যুৱক তেখেতৰ যদি 30 বছৰ বয়সত টকা 1 লাখ থয় 15 বছৰত ডাবল হ'লে 45 বছৰত 2 লাখ হ'ব 60 বছৰত 4 লাখ হ'ব ইনভেষ্টমেণ্টৰ মানে ইনকামৰ টাইমটো সেইটোৱেই 60 বছৰত 1 লাখটো 4 লাখ হ'ল যদিহে তেওঁ সেইটো 5%ৰ জেগাত 5%ৰ জেগাত যদি 7%ত থয় তেতিয়া 30 বছৰৰ টকা 1 লাখটো 40 বছৰত হ'ব 2 লাখ 50ত হ'ব 4 লাখ আৰু 60ত হ'ব 8 লাখ টকা মানে জাষ্ট বাই চেঞ্জিং দ্য ৰুট 2% বেছি হোৱাৰ লগে লগেই আপোনাৰ কি হ'ল য'ত নেকি আমি পইচাটো 4 গুণ কৰিব পাৰিছিলোঁ জীৱনৰ ইনকম কালত 30ৰ পৰা 60ত আমি এতিয়া 8 গুণ কৰিব পাৰিছোঁ সেইটোকে মিউচুৱেল ফাণ্ডত কি হয় চাওক 1979ত শ্বেয়াৰ মাৰ্কেট আৰম্ভ হৈছিলে ইণ্ডিয়াত তেতিয়াৰ পৰা এতিয়ালৈকে যদি আপুনি টপ 100 ষ্টকৰ ৰিটাৰ্ণটো চাই দ্যাট ইজ অভাৰ 16.60%। এতিয়া যদি আমি 15%টো এটা বেষ্ট ৰিটাৰ্ণ বুলি ভাবি লওঁ অকণমান ডিছকাউণ্ট দি দিছোঁ তেতিয়াও দেখা যায় যদি 15% ৰিটাৰ্ণ পাই পইচা এটা 5 বছৰত ডাবল হয় যদি 30 বছৰ এজন ব্যক্তি যদি একেটা 1 লাখ যদি অন্যান্য এভিনিউত থকাতকৈ যদি মিউচুৱেল ফাণ্ডত থ'লেহেঁতেন বা যোৱা 30 বছৰত থ'লেহেঁতেন তেতিয়া কিমান পালেহেঁতেন গম পায় সেই 1 লাখটো হ'লেহেঁতেন 64 lakhs কেনেকৈ গম পায় 30ৰটো 35ত 2 40ত 4 45ত আপোনাৰ হ'ব কিমান 8 50ত 16 55ত 32 আৰু এইফালে 64 কিন্তু এনেকুৱাও কিছুমান ফাণ্ড আছে যি 30 বছৰ কমপ্লিট কৰাই নাই এতিয়া তেওঁলোকৰ সেই সময়ত থকা 1 লাখ টকাটো এতিয়া অলৰেডি 4 কোটি ক্ৰছ কৰি দিছে সেইটো কেনেকৈ হৈছে কাৰণ চাওক মই আপোনাক কি কৈছোঁ যে টপ 100 ষ্টকত ৰিটাৰ্ণ দি আছে 16.60% লাষ্ট 30-40 ইয়াৰ্ছত ঠিক আছে এতিয়া হৈছে কি মই যিটো ফাণ্ডে সেইটো কৰিছে সেইটো টপ সেইকেইটা ষ্টকৰ পৰা নাই কৰা তেওঁলোকে মিউচুৱেল ফাণ্ডত বিভিন্ন ধৰণৰ ফাণ্ড আছে লাৰ্জ কেপ মিড কেপ স্মল কেপ এটা মিড কেপ ফাণ্ড আছে যি 28 বছৰ কমপ্লিট কৰিলে 28 ইয়াৰ্ছত তেওঁলোকে টোটেল যিটো এনুৱেলাইজ ৰিটাৰ্ণ যিটো মই 15ত হিচাপ কৰিছোঁ তেওঁলোকে 23% দিছে 23% দিয়াৰ কাৰণে 28 বছৰত প্ৰতিটো 1 লাখ মই 64 কৈ আছোঁ তেওঁলোকে ৰিটাৰ্ণ অলৰেডি দি দিলে 4 কোটি টকা মানে 400 গুণ পইচা বাঢ়িছে 28 বছৰত গতিকে সেইকাৰণে যদিহে আমি মিউচুৱেল ফাণ্ডৰ জেগাত যদি আমি বেলেগ এটা ইনভেষ্টমেণ্ট ৰুট লৈ যদি আমাৰ জাৰ্ণিটো কৰোঁ আজিৰ দিনত আমি
পাছত ৰিগ্ৰেট কৰিম আৰু সেইবিলাক আমি কেতিয়াও শুধৰাব নোৱাৰোঁ কাৰণ সময়বিলাকতো গুচি গ'ল আৰু ইয়াতে পইচা কম্পাউণ্ড হ'বৰ কাৰণে আপোনাৰ একেবাৰে ডাঙৰ অস্ত্ৰপাত হৈছে সময় যেতিয়া সময় গুচি যায় তাক আমি কেতিয়াও আচ্ছা এই ৰ'ব মিউচুৱেল নোৱাৰোঁ ফাণ্ডত শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট কৰিব নোৱাৰি নেকি য'ত মানুহ লাভো হ'ব শ্বৰ্ট টাইম ধৰক শ্বৰ্ট মানে কি 5 বছৰ মানৰ কথা কৈছোঁ মই 5 বছৰ মানৰ কাৰণে যদি থয় তেতিয়া লাভ হ'ব নে নহয় পাৰে মিউচুৱেল ফাণ্ডত এনেকুৱা ইয়াতে ইমান ফ্লেক্সিবিলিটি আছে কাৰণ আমাৰ নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত মানুহখিনিয়ে ইমান বছৰৰ কাৰণে কিছুমানে কৰিব নোৱাৰিব পাৰে পইচাটো দৰকাৰ হ'ব পাৰে আফটাৰ 5 years এনেকৈ কৈ দৰকাৰ হ'লে তেওঁলোকে যাতে ওলাব পাৰে 5 বছৰলৈকে হয় তেতিয়া মানে তেওঁলোকে লাভৱান হ'ব নাই হয় চাওক মিউচুৱেল ফাণ্ডত চব ধৰণৰ ফাণ্ড আছে সকলো ধৰণৰ ফাণ্ড আছে ইয়াতে আপোনাৰ এদিনীয়া ফাণ্ডো আছে অভাৰনাইট ফাণ্ড বুলি কয় এৰাতিৰ কাৰণে আপুনি থ'লে লিকুইড ফাণ্ড আছে 2-3 মাহৰ কাৰণে আপুনি থ'ব পাৰে আল্ট্ৰা শ্বৰ্ট টাইপৰ ফাণ্ড আছে যিবিলাক 3 মাহৰ পৰা 6 মাহৰ কাৰণে থ'ব পাৰে এবছৰৰ কাৰণে থ'ব পাৰে 5 বছৰৰ কাৰণে আছে 10 বছৰৰ কাৰণে আছে আৰু প্ৰতিটো টাইম হৰাইজনৰ কাৰণে ইয়াতে ফাণ্ড আছে গতিকে হয় 5 বছৰীয়া ফাণ্ড আছে মানে 5 বছৰীয়া বুলি কোৱা নাই মই শ্বৰ্ট টাৰ্ম কৈছোঁ এইটো গম পালোঁ আছে। আপোনাৰ পৰা যে এনেকৈ তেতিয়া লাভ হয় নহয় যিটো পইচা নিশ্চয় নিশ্চয় হয় নিশ্চয় লাভ হয় ইণ্টাৰেষ্টে সৈতে লাভটো পায় মিউচুৱেল ফাণ্ডত ইণ্টাৰেষ্ট নাপায় নাপায় ইয়াতে হয় যিটো অ, ইয়াতে যিটো হয় market-ৰ কেপিটেল গেইন আচ্ছা ইয়াতে কেপিটেল গেইন হয় আপুনি যিটো ইনভেষ্ট কৰিছিলে অভাৰ এ পিৰিয়ড অফ টাইম সেইটো বাঢ়ি যায় আচ্ছা ইয়াত লোকচান হোৱাৰো মানে ৰিস্ক থাকে ৰিস্ক যিটো কিছুমানে কয় ন মিউচুৱেল ফাণ্ডত ভয় খায় কিছুমান মানুহে থ'বলৈ ৰিস্ক আছে বুলি কয় হয় হয় নহয় ভয় খায় যে কিজানি পইচাটো যিমান থলোঁ সিমানটোও নাপাম এনেকৈ ভাবে বহুত মানুহে কিজানি মানে ষ্টক মাৰ্কেটৰ লগত লিংক আছে ন এইটো মিউচুৱেল ফাণ্ডৰ ষ্টক মাৰ্কেট যেনেকৈ যদি ডাউন হয় চাওক নাজানি কৰা প্ৰতিটো কামতে ৰিস্ক আছে কিন্তু যেতিয়া আপুনি জানে তেতিয়া আপুনি ৰিস্কটো মেনেজ কৰিব পাৰে ৰিস্ক মেনেজ কৰা যায় ৰিস্ক এভইড কৰিব নোৱাৰে ঠিক আছে কথাটো এনেকুৱা ছাপ'জ মিউচুৱেল ফাণ্ডৰ প্ৰতিটো নিডৰ কাৰণে বেলেগ বেলেগ ফাণ্ড আছে মই যিটো কৈছিলোঁ প্ৰতিটো টাইম হৰাইজনৰ কাৰণে যদিহে আমি কোনোবা এটা ফাণ্ডত ইনভেষ্ট কৰিছোঁ ছাপ'জ আপুনি স্মল কেপ ফাণ্ডত ইনভেষ্ট কৰিছে যিটো ফাণ্ডৰ মিনিমাম টাইম হৰাইজন 5 years এণ্ড এবভ যদি কোনোবাই থাকিম বুলি কয় ইনভেষ্টেড থাকিম বুলি কয় তেতিয়া আমি স্মল কেপ ফাণ্ড দিওঁ ঠিক আছে কিন্তু যদিহে কোনোবাই 5 বছৰৰ কাৰণে আহি এবছৰতে পইচা লাগে 6 মাহতে লাগে বা অহাকালি পইচা লাগে তেতিয়া কি হয় মাৰ্কেট এটা চাইকেলত কাম কৰে তেওঁলোক কেতিয়াবা মাৰ্কেট আপ কেতিয়াবা ডাউন মাৰ্কেটৰ যিটো গ্ৰোথ সেইটো লিনিয়াৰ গ্ৰোথ নহয় সেইটো সদায় ভলেটিলিটি বুলি কোৱা যায় ইয়াতে সদায় আপ ডাউন চলি থাকে কিন্তু যিটো যিটো আপোনাৰ ডাইৰেকশ্যন সেইটো সদায় ঊৰ্ধ্বমুখী হয় সেইটো সদায় ওপৰলৈকে যায় ঠিক আছে কিন্তু শ্বৰ্ট টাৰ্মত সেই ভলেটিলিটিটো থাকে গতিকে আমি যদি নাজানি পিনে নজনাকৈ যদি আমি লং টাৰ্ম ফাণ্ড এটাত ইনভেষ্ট কৰি আৰু শ্বৰ্ট টাৰ্মত আমি কিবা কৰিছোঁ তেতিয়া আপোনাৰ হয় আচ্ছা আৰু এটা কথা সুধোঁ মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত বহুত মানুহে ভয় কৰে মানে ৰিস্ক আছে বুলি কয় যে মিউচুৱেল ফাণ্ডত থ'বলৈ ভয় কৰে পইচাটো থ'লে কিজানি যিমান থৈছে সিমানটো কিজানি বা তাতকৈ বেছি পাম বুলিয়েতো ভাবি থয় মানুহে হয় তাতকৈ বেছি পোৱা দূৰৰ কথা কিজানি সেইটোৱে হেৰুৱাই এনেকৈ বুলি ভয় কৰে সেইটো মানে কিমান যুক্তিসংগত মানে ভয়টো সত্য নেকি সঁচাকৈ তেনেকুৱা হয় নেকি যেতিয়া মানে কি হয় নতুন কিবা এটা কাম কৰিবলৈ যিটো বিষয়ত কোনো অভিজ্ঞতা নাই সেইটোত ভয় কৰাটো খুব স্বাভাৱিক আৰু নাজানি পেলাই নাজানি কৰা কামত সদায় ৰিস্ক থাকে নাজানি পেলাই কৰা কামত এতিয়া ছাপ'জ মিউচুৱেল ফাণ্ডত বিভিন্ন ধৰণৰ ইনভেষ্টমেণ্টৰ আপোনাৰ ফাণ্ড আছে ছাপ'জ স্মল কেপ ফাণ্ড আছে এতিয়া স্মল কেপ ফাণ্ডত কি হয় ভলেটিলিটিটো অলপ বেছি অলপ আপ ডাউনটো অলপ বেছি হয় কাৰণ তাত অলপ কোম্পানীবিলাক চাইজটো এজ কম্পেয়াৰ টু লাৰ্জ কেপ বা মিড কেপ বহুত সৰু থাকে তাত ভলেটিলিটি অলপ বেছি হয় এতিয়া কি হয় সেই ভলেটিলিটি যিবিলাক বেছি ষ্টক আছে সেই ষ্টকবিলাকত বা সেই ফাণ্ডবিলাকত আমি যেতিয়া ইনভেষ্ট কৰিবলৈ ছাজেশ্যন দিওঁ তেতিয়া মিনিমাম হৰাইজন থাকে 5 বছৰ এতিয়া আমি কোনোবাই যদি নাজানি ৰিটাৰ্ণ চাই যোৱা লাষ্ট এবছৰৰ ৰিটাৰ্ণ 60-70% চাই যদি সোমাই যায় 6 মাহৰ কাৰণে বোলে যোৱা এবছৰত ৰিটাৰ্ণ দিছিলে 70% মই অহা এবছৰত 70% ৰিটাৰ্ণ লৈ ঘূৰি আহিম তেতিয়া মানে কেতিয়াবা ডাউন হোৱাৰ প্ৰবেবিলিটি থাকে কিন্তু এজ লং এজ ইফ ই হোল্ডছ তেওঁ যদি মানে যিটো একচুৱেল টাইম হৰাইজন হয় 5 পৰা 7 বছৰ থাকে তেতিয়া দেখা যায় কেপিটেল কেতিয়াও টাচ নহয় বা হোৱা নাই তাতকৈ তলত যদি মানে ডিপজিট কৰে বা লং শ্বৰ্ট টাৰ্মত তেতিয়া হ'ব পাৰে নেকি যদিহে আপুনি তেনেকুৱাই 2 বছৰৰ কাৰণে বেলেগ ফাণ্ড আছে 3 বছৰৰ কাৰণে বেলেগ ফাণ্ড বা 5 বছৰৰ কাৰণে 5 বছৰৰ ওপৰত হ'লে ফাণ্ডবিলাক বেলেগ থাকে সেইমতে কৰিব মিউচুৱেল ফাণ্ডৰে হয় মিউচুৱেল ফাণ্ডৰে বিভিন্ন ধৰণৰ ফাণ্ড আছে আপোনাৰ
আপোনাৰ যিটো প্ৰয়োজনীয় আছে সেই প্ৰয়োজনটোৰ লগত আপোনাৰ ফাণ্ডৰ মিলাই ল'ব লাগিব তেনেকৈ হয় মিনিমাম কিমানকৈ থ'ব পাৰি মিউচুৱেল ফাণ্ড চাওক এতিয়াতো মানে চৰকাৰে কি কৰিছে গভমেণ্টে কি কৰিছে ফাইনেন্সিয়েল ইনক্লুচিভনেছৰ জৰিয়তে প্ৰতিজন মানুহ যাতে মাৰ্কেটত আহে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে তাৰ কাৰণে খুব সজাগতাক লৈ কাম কৰিছে ময়ো বিভিন্ন জেগাত বিভিন্ন এৱেৰনেছ কেম্প কৰিছোঁ এতিয়া তাৰ জৰিয়তে গভমেণ্টে কি বিচাৰিছে যে একেবাৰে 100 টকা মান্থলি থ'ব পৰা কেপাচিটি থকা পৰা মানে বাগানত পাত ছিঙা ব্যক্তিজনেও দিন হাজিৰা কৰি থকা ব্যক্তিজনেও যাতে মিউচুৱেল ফাণ্ডৰ বেনিফিট ল'ব পাৰে তাৰ কাৰণে তেওঁলোকে 100 টকাৰ পৰা আৰম্ভ কৰিছে পাৰ মান্থ 100 rupees ভাল কথা ন তেতিয়াহ'লে দুখীয়া মানুহো থ'ব পাৰিব যায় দিন হাজিৰা কৰা মানুহ ৰিক্সা চলোৱা মানুহ মানে এইবিলাক দোকান চোকান দিয়া পাণ দোকান দিয়া মানুহ সকলোৱে ৰাখিব পাৰে চবৰ কাৰণে হয় মিউচুৱেল ফাণ্ড চবৰ কাৰণে 100 টকাকৈতো মানুহে ৰাখিব পাৰিব হয় তেতিয়া তেওঁলোকে কিবা লং টাৰ্মৰ কাৰণে ৰাখিব লাগিব নেকি চাওক কথাটো এনেকুৱা 100 টকা যদি ৰাখে আজিৰ দিনত ক'বলৈ গ'লে 100 টকাৰনো ভেলু কি আছে বৰ বেছি ভেলু নাই একো বস্তু মানে পইচাটোৰ ইমান ভেলু নাই কথাটো হ'ল কি আপুনি যদি 100 টকা দি থ'বলৈ যায় তেতিয়া লং টাৰ্মত থ'ব লাগিব অলপ সময়টো দীঘলীয়া হ'ব লাগে যাতে আপুনি কম্পাউণ্ডিং যিটো চক্ৰবৃদ্ধিৰ বেনিফিটটো পায় যেনেকৈ মই অথনি যে কৈছিলোঁ 1 লাখ টকাটো গৈ 64 টাইমছ হ'লগৈ যেতিয়া 100 টকাটো 64 টাইমছ হয় তেনেকৈ যদি কেইবাটাও 100 টকা যোগ হয় অলপ ভাল টকা এটা হয় তেওঁলোকৰ কাৰণে সেইটো আৰু 100 টকা দি আৰম্ভ কৰক লাহে লাহে ৰিটাৰ্ণ পাব ইনকাম যদি অকণমান ভাল হয় তেওঁলোকে 100 পৰা 150 200 তেনেকৈ আগবাঢ়ি যাব পাৰিব 100 টকা জাষ্ট বিগিনিং এমাউণ্ট তেনেকৈ সেইটো SIPৰ ক্ষেত্ৰত কিন্তু যদি লামচাম মানে যিটো ওৱান টাইম আপোনাৰ ইনভেষ্ট কৰে বা মাজে মাজে আপোনাৰ গোটাগেট হয় তাত 5,000 টকা মিনিমাম 5,000 SIP বুলি আপুনি ক'লে যে সেই SIP বিষয়েও অকণমান আপুনি ডিটেইলছত কৈ দিয়কচোন SIP মানে হৈছে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান চিম্পলি ক'বলৈ গ'লে আপোনাৰ একেবাৰে বেংকৰ যিটো RD ৰেকাৰিং ডিপজিট সেই তেনেকুৱাই ইয়াতে আপুনি বিভিন্ন অপশ্যন আছে মাহেকে থ'ব বিচাৰে কোৱাৰ্টাৰলি থ'ব বিচাৰে ইয়েৰলি থ'ব বিচাৰে ডেইলি থ'ব বিচাৰে তেনেকৈ আপুনি এটা এমাউণ্ট ফিক্স কৰি দিলে অট'মেটিকেলি আপোনাৰ বেংক একাউণ্টৰ পৰা ডিডাকশ্যন হয় আৰু আপোনাৰ নামত ইউনিট কিনি গৈ থাকে আপোনাৰ যিটো একাউণ্ট নম্বৰ বা ফলিঅ' নম্বৰ যিটো আপোনাৰ ক্ৰিয়েট কৰা হয় সেই তাতে আপোনাৰ একাউণ্ট তেনেকৈ জমা হৈ গৈ থাকে সেইটো SIP কয় তাত খালি এমাউণ্ট ফিক্স থাকে ডেট ফিক্স থাকে বোলে মই 10 তাৰিখে 5,000 টকাকৈ মোৰ প্ৰতিমাহে 10 তাৰিখে যাব সেইটো ফিক্স থাকিব তাত বহুতে SIPটো মানে খুলিছে হয় গতিকে তাত লাভ বেছি হয় নেকি বহুত বেনিফিট বেছি আছে নেকি চাওক SIPৰ ক্ষেত্ৰত এনেকুৱা ছাপ'জ আজি যদি মই টকা 10 লাখ ইনভেষ্ট কৰিছোঁ বা কোনোবা এজন ইনভেষ্টৰে টকা 10 লাখ ইনভেষ্ট কৰিছে তেতিয়া কি হয় সেই 10 লাখ ইনভেষ্ট যে কৰিছে সেই পইচাটো আজি ইনভেষ্ট কৰিছে আৰু আমি ধৰিছোঁ অলপ হৰাইজনটো 5 বছৰৰ কাৰণে লৈছোঁ এতিয়া দেখা যায় যদি 15% ৰিটাৰ্ণ হ'ব 10 লাখটো গৈ পিনে 5 বছৰত 20 লাখ টকা হৈ যাবগৈ বা তাতকৈ বেছিও হ'ব কাৰণ যোৱা যদি আপুনি 5 বছৰ বা 10 বছৰ ৰেকৰ্ড চাই খুব ভাল বা 20 বছৰ ৰেকৰ্ড চাই খুব ভাল অ'কে কিন্তু অহা 6 মাহ 7 মাহ বা এবছৰৰ ভিতৰত সেই 10 লাখ টকাটোৱে 9,60,000 বা 9,50,000 হোৱাৰো চান্স আছে গম পাইছে সেই বস্তুটো কি হয় তাতে আপোনাৰ যিহেতু আপুনি ওৱান টাইমত কিনিছে লামচাম ইনভেষ্টমেণ্ট SIPৰ কি হয় আপুনি যিহেতু ওৱান টাইমত ইনভেষ্ট কৰা নাই আজি মাৰ্কেট যেতিয়া ভলেটাইল কেতিয়াবা আপ হয় কেতিয়াবা অকণমান ডাউন হয় কেতিয়াবা আকৌ আপ হ'ব কেতিয়াবা ডাউন হ'ব আপুনি যিহেতু কণ্টিনিউৱাছ বেচিছত অলপকৈ প্ৰতিটো মাহত আপুনি কিনি গৈ আছে গতিকে কেতিয়াবা যদি দামতো কিনিলে পিছৰ মাহত আপুনি কম দামত কিনোতে যিটো মানে এইটো ৰুপি কষ্ট এভাৰেজিং বুলি কয় এভাৰেজ বাইং প্ৰাইচটো আপোনাৰ বৰ ধুনীয়া হৈ যায় তাৰ কাৰণে যিটো মাৰ্কেটৰ ডাউনফল হয় তাৰ পৰা আপুনি প্ৰফিটহে হয় আপোনাৰ মানে মাৰ্কেটত যিটো ডাউনফল হয় তাৰ পৰা আপোনাৰ প্ৰফিটহে হয় কাৰণ ডাউন টাইমত আপুনি ইউনিট বেছিকৈ জমা কৰি ল'লে কাৰণ এণ্ড অফ দ্য ডে যেতিয়া আপুনি পইচাখিনি ওলাব টোটেল নাম্বাৰ অফ ইউনিট কিমান একিউমুলেট কৰিছে মাল্টিপ্লাইড বাই সেই সময়ৰ ইউনিটটোৰ প্ৰাইচ কিমান মানে সেইটোৱে ভেলু বেষ্ট ন ইনভেষ্টমেণ্টৰ কাৰণে চিপ এনেকুৱা কোনো কথা নাই যদিহে চাওক আজি এটা পাৰ্টিকুলাৰ ফাণ্ডৰ ইউনিট যদি আজি 200 টকাত এভেইলেবল আছে সেই ইউনিটটো আজিৰ পৰা 15 বছৰৰ পাছত তাৰ দামটো 2,000 টকা হৈ যাবলৈ আছে নহয়নে গতিকে মোৰ ওচৰত যদি আজি 10 লাখ টকা আছে মইতো 200 টকাত কিনাটোৱে প্ৰিফাৰ কৰিম কিন্তু যদি মোৰ ওচৰত 10 লাখ টকা আজি নাই মই কি কৰিম তেতিয়া প্ৰতিমাহে অলপ কিনি যাম এতিয়া যদি চাই প্ৰতিমাহে অলপ কিনি জনাজনৰ লাগিলে তেওঁ যদি অহা 10টা বছৰত যদি 10 লাখ টকাই যদি ইনভেষ্ট কৰে কিন্তু এভাৰেজ বাইং প্ৰাইচটো তেওঁ বাঢ়ি যাব গতিকে ৰিটাৰ্ণটো তেওঁ কম্পেয়াৰ্ড টু লামচাম কম পাব ঠিক আছে কিন্তু
এতিয়া আমি At ইনভেষ্ট a যেতিয়া time কৰিবলৈ invest কৰিলে সেইটো এট এ টাইম ইনভেষ্ট কৰিলে ডেফিনেটলি, কাৰণ আমি আজিৰ ডেটত ইউনিটটো কিনিছোঁ, কিন্তু চিপৰ জৰিয়তে আপুনি গোটেই মাৰ্কেটৰ ভলেটিলিটিৰ পৰা বেনিফিট ল'ব পাৰে। গতিকে আমি দুই ধৰণে ইনভেষ্ট কৰোঁ, এনেকুৱা নহয় যে এজনে যি লামচাম কৰে তেওঁ চিপ নকৰে। লামচাম চিপ যাৰ ওচৰত যেনেকৈ আছে তেনেকেই তেওঁলোকে ইনভেষ্ট কৰে। একচুৱেলি গোটেই বস্তুটো আমি লামচাম কৰিম বা চিপ কৰিম যিয়ে নকৰোঁ, গোটেই বস্তুটো হৈছে কি আমি পইচাটো এনেকুৱা এটা চেনেলাইজ কৰি দিয়া য'ত নেকি আমাৰ ইনকাম বা ৰিটাৰ্ণৰ প্ৰবেবিলিটিটো বাঢ়ি যায়, যাতে ভৱিষ্যতে যদি আমি অন্যান্য বেলেগ এভিনিউৰ লগত যাত্ৰা কৰাতকৈ যদি এনেকৈ যদি আমি চব চেনেলাইজ কৰাৰ পিছত যাত্ৰা কৰা হয়, অহা 10 বছৰ বা 15 বছৰৰ পাছত আমাৰ যাতে ৱেল্থ ক্ৰিয়েশ্যন এটা ভাল হয়। গতিকে সেইটো চিপো হ'ব পাৰে, লামচাম হ'ব পাৰে বা দুই ধৰণে হ'ব পাৰে। আমি বহুত কথা পাতিলো ন, মানুহে শুনি পেলাই ভালেই পাব চাগে, গম পাব ন বহুতখিনি কথা। চব একেদিনাইতো মানে মিউচুৱেল ফাণ্ড কোনেও শিকিব নোৱাৰে, কাৰণ মোৰ আজি বহুত বছৰ হ'ল, মই শিকি আছোঁ, অলপকৈ শিকি সেইটোৱে, আছোঁ। মানুহেনো শিকাৰ শেষ আছে নেকি? মানুহে শিকি হয়, শেষ কৰিব নোৱাৰে নহয়। হয়, শিকি একদম শেষ কৰিব নোৱাৰে, শিকি থাকিব লাগিব, প্ৰচেছটো চলি থাকিব শিকাৰ। হয়। ময়ে নাজানো, মিউচুৱেল ফাণ্ডত অলপ থলোঁ, কিন্তু এতিয়া মই অলপ শিকিলোঁ, আপোনাৰ পৰা জানিলোঁ। দৰ্শক, আপোনালোকে ইমান দেৰি শুনি আছে, নিশ্চয় আপোনালোকো লাভৱান হৈছে নিশ্চয় মিউচুৱেল ফাণ্ডৰ বিষয়ে। আকৌ আমাৰ কথা পতা শেষ হোৱা নাই, আমি আৰু অলপ কথা পাতিবলৈ আছে, কিন্তু তাৰ আগতে আপোনালোকক কৈছোঁ, আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আমাৰ প্ৰগ্ৰেমটো শেষলৈকে চাব। আকৌ আমি যাওঁ কথা পতাৰ মাজলৈ। আপুনি এতিয়া আমিতো বহুত কথা পাতিলোঁ এইখিনি বিষয়ে, মিউচুৱেল ফাণ্ডৰ বিষয়ে। আৰু মিউচুৱেল ফাণ্ডৰ এতিয়া নতুন যিটো মানে নতুন টেক্স নীতিৰ পৰা কিবা প্ৰভাৱ পৰিছে নেকি মিউচুৱেল ফাণ্ডত? নতুন টেক্স, নিউ টেক্সৰ কিবা প্ৰভাৱ? মিউচুৱেল ফাণ্ডৰ যেতিয়া জুলাই 23ত যিটো নিউ টেক্স ৰিজিম আহিলে, তাতে আপোনাৰ শ্বৰ্ট টাৰ্ম কেপিটেল গেইন, মানে শ্বৰ্ট টাৰ্ম কেপিটেল গেইন ইকুইটি আৰু ডেটৰ কাৰণে দুটা বেলেগ বেলেগ আছে। যদিহে আপুনি ইকুইটিত ফাণ্ডবিলাকত ইনভেষ্ট কৰিছিলে, আৰু যদি আপোনাৰ 1 yearৰ তলত শ্বৰ্ট টাৰ্ম বুলি কোৱা হয়, যদিহে আপুনি 1 yearৰ তলত এবছৰ হোৱাৰ আগত যদি ৰিডিম কৰিছে, পইচাটো উইথড্ৰ কৰিছে, তেতিয়া সেই গেইনৰ ওপৰত আপুনি 20% দিব লাগিব, যিটো নেকি আগতে 15% আছিলে। মিউচুৱেল ফাণ্ডত টকা থ'লে আকৌ টেক্সো দিব লাগে? টেক্স আপোনাৰ 20% দিব লাগিব, আইডিয়েলি যেতিয়া আপোনাৰ 1 yearৰ বিল' ইকুইটি ফাণ্ডত। আৰু যদি আপুনি 1 year হোল্ড কৰে, কাৰণ গভমেণ্টে বিচাৰে, মানে গভমেণ্টে প্ৰমোট কৰি আছে যে মিউচুৱেল ফাণ্ড হৈছে এটা ৱেল্থ ক্ৰিয়েশ্যনৰ লং টাৰ্ম ৱেল্থ ক্ৰিয়েশ্যন এভিনিউ। গতিকে তেওঁলোকে প্ৰমোট নকৰে যে কোনোবাই শ্বৰ্ট টাৰ্ম 6 মাহ, এবছৰ, 3 মাহৰ কাৰণে আহি পিনে পইচা ইনকাম কৰিবলৈ আহিছে, সেইটোকে তেওঁলোকে প্ৰমোট নকৰে, কাৰণ তাত নবনেও পইচা, ঠিক আছে। গতিকে আপুনি লং টাৰ্মৰ কাৰণে প্ৰমোট কৰিছে, তাৰ কাৰণে যদিহে আপুনি এবছৰ হোল্ড কৰে, আফটাৰ 1 year আপোনাক দিছে কি টেক্সৰ যিটো 20% টেক্স লেব আছিলে, ইমিডিয়েটলি সেইটো আপোনাৰ ৰিডিউচ হৈ 12.5% হৈ যাব, প্ৰথম। দ্বিতীয়তে, আপুনি প্ৰতি বছৰে আপুনি 1,25,000 টকাৰ আকৌ টেক্স ৰিবেটো পাব। ছাপ'জ আমি 10 লাখ টকা এটা ইনভেষ্ট কৰিছিলোঁ, 10 লাখ টকাটো ইকুইটিত ইনভেষ্ট কৰিছিলোঁ, আৰু অহা বছৰলৈ সেই 10 লাখ টকাটোৰ ভেলু হৈ গ'ল 12 লাখ টকা, 20% মোৰ বাঢ়িছে, এটা এক্সাম্পলৰ কাৰণে কৈছোঁ। এতিয়া আপুনি এবছৰ যিহেতু কমপ্লিট কৰিলে, দ্বিতীয়তে যিহেতু ইকুইটি ফাণ্ড আছিলে, তাৰ কাৰণে আপুনি প্ৰথম 2 লাখ টকাৰ 1,25,000 টকাৰ ওপৰত আপুনি একো টেক্স দিব নালাগে, সেইটো টেক্স ৰিবেট দি দিছে। লাগিলে আপুনি যিটো টেক্স ব্ৰেকেটতে নপৰক কিয়, প্ৰতিজন ব্যক্তিৰ কাৰণে সেইটো ফ্ৰী। তাৰ পাছত তাৰ এডিশ্যন যিটো আপুনি 75,000 গেইন কৰিছে, তাতহে দিব লাগিব 12.5%। টেক্সটো গেইন কৰাৰ ওপৰত দিব লাগে, যিটো আমি থওঁ গেইনৰ ওপৰতো দিব লাগে, কিন্তু তাৰ উপৰিও আপোনাৰ 1,25,000ৰ আপুনি ৰিবেট পায়, মানে 2 লাখ টকাৰ যদিও গেইন কৰিলে 2 লাখৰ ওপৰত দিব নালাগে, আপুনি অনলি 75,000ৰ ওপৰত দিব লাগিব 12.5। আপুনি যদি চাই একচুৱেলি 6-7 টকাৰ তলতহে দিব লাগে লং টাৰ্ম। আৰু আমি যিটো পইচা থওঁ তাৰ ওপৰতটো দিব নালাগে। নাই, আপোনাৰ টেক্সটো সদায় ইনকামৰ ওপৰত, ইনভেষ্টমেণ্টৰ ওপৰত নহয়। ইনভেষ্টমেণ্টৰ ওপৰতটো টেক্স নাই, ইনভেষ্টমেণ্টে যিটো গেইন কৰে তাৰ ওপৰত দিব লাগে। তাৰ ওপৰতো 1,25,000লৈকে আমি এটকাও দিব নালাগে প্ৰতি বছৰে। সেইটোৱে টেক্সটো বছৰতে দিব লাগিব। গতিকে 1,25,000লৈ দিব নালাগে গেইন যদি 1,25,000, তাৰ ওপৰত হ'লে কিন্তু দিব লাগিব। হয়, না? হয়। নাই, চাওক, আপুনি বস্তুটো অলপ পজিটিভ নোটত ল'ব, কাৰণ কথাটো এনেকুৱা, আমাৰ ওচৰত বাকী যিখিনি ইনভেষ্টমেণ্ট এভিনিউ আছে, আপুনি যদি বেংকৰ FDৰ পৰা চাই বা অন্যান্য আপুনি ঠাইৰ পৰা যদি ইনকাম কৰে, তেতিয়া আমি টেক্স কিমান দিব লাগিব? এজ পাৰ টেক্স লেব দিব লাগিব, 20-30 যি আছে দিব লাগিব। ইয়াত আপুনি মাত্ৰ 12.5% দিছে, তাৰ উপৰিও আপোনাৰ 1,25,000 টকা এটা ফ্ৰী কৰি দিছে, গতিকে বহুত কম কম্পেয়াৰ টু এনি আদাৰ
এছেট ক্লাছ ইয়াত বহুত চবতছে কম মানে আপোনাৰ মিউচুৱেল ফাণ্ডত বা ইকুইটিত আৰু FD ডেট দিব লাগে নেকি? নালাগে দিব নহয়? লাগে এফডিত দিব লাগে FD এফডিত ডাবল দিব লাগে এটাতো TDS দিব লাগিব প্ৰথম TDS কাটিব তাৰ পাছত আপোনাৰ ফাইলৰ মতে যাব ডাবল দিব লাগিব FD মানে গেইনৰ ওপৰতে হয়। তাকে মিউচুৱেল ফাণ্ডত যেনেকৈ মিউচুৱেল ফাণ্ডত যেনিবা আপুনি 12.5% দিছে তাকো 1,25,000 টকা ৰিবেট পোৱাৰ পাছত FDত কোনো 1,25,000 ৰিবেট নাই আপুনি দিব লাগিব ডেট ফাণ্ডৰ সেইটো হৈছে ইকুইটি টেক্সেশ্যন ডেট ফাণ্ডৰ ক্ষেত্ৰত কি হয় শ্বৰ্ট টাৰ্ম যদি 3 বছৰৰ ডেট ফাণ্ডৰ ক্ষেত্ৰত এতিয়া আপোনাৰ টেক্সটো চিম্পল কৰি দিলে আপোনাৰ এজ পাৰ টেক্স লেব আপুনি যিটো টেক্স লেবত থাকে যেনেকৈ বেংকৰ FDৰ যিটো টেক্স ৰুল আছে একজেক্টলি মিউচুৱেল ফাণ্ডৰ ডেট ফাণ্ডতো বেংকৰ মানে FD বা RDৰ মতেই সেইমতেই দিব লাগিব যিটো আপোনাৰ টেক্স লেবত আপুনি আছে আপুনি যদি 10%ত আছে 10% 20 থাকিলে 20 30 থাকিলে 30 এজ পাৰ টেক্স লেব আমি এতিয়া ৰিটায়াৰ কৰাৰ পিছত মানুহখিনিয়ে বহুত কিবা এমাউণ্ট পায় ন পইচা পায় হয় সেইখিনি পইচা থবৰ কাৰণে কেতিয়াবা বহুত কনফিউজো হয় যে ক'ত থব কি কৰিব কিছুমান নিজৰ খৰচখিনি কৰাৰ পাছত থব বিচাৰে সেইখিনি ক'ত থব গতিকে সেইখিনি সুবিধাৰ কাৰণে আপুনি অকণ বুজাই দিয়কচোন আফটাৰ ৰিটায়াৰমেণ্ট তেওঁলোকে ক'ত থব পাৰে ক'ত থ'লে লাভৱান হ'ব ভৱিষ্যতৰ কাৰণে সুবিধা হ'ব সেইখিনি অলপ কৈ দিয়ক হয় ৰিটায়াৰমেণ্টৰ পাছত যিটো আমি কৰ্পাছ পোৱা যায় ৰিটায়াৰমেণ্টত ওৱান টাইম এটা ফাণ্ড পোৱা যায় আজিকালিতো বহুত ক্ষেত্ৰত দেখা যায় যে NPS আহি গ'ল গতিকে ৰিটায়াৰমেণ্টৰ পাছত পেঞ্চন বোলা বস্তুটো নাথাকেই তেনে ক্ষেত্ৰত মিউচুৱেল ফাণ্ডত এটা বৰ ধুনীয়া অপশ্যন আছে সেইটো অনলি সেইটো ফৰ ৰিটায়াৰ্ড পিপল সেইটো কোৱা যায় ছিষ্টেমেটিক উইথড্ৰৱেল প্লান SWP ছিষ্টেমেটিক উইথড্ৰৱেল প্লান সেই তাতে কি হয় ছাপ'জ মই যদি 10 lakhs এটা ইনভেষ্ট কৰিছোঁ 10 lakhsৰ এগেইনষ্টত আজি যদি বেংকত বা অন্যান্য পোষ্ট অফিচত যায় আপুনি কিমান দিব লাগিব আপুনি কিমান পাব 5,000ৰ পৰা 6,000 মান পায় ইয়াতে আপুনি ফিক্স 7,000 এটা আপুনি ল'ব পাৰে 10 lakhsত 7,000 এভৰি মান্থ আপুনি পাব তাৰ ওপৰত এটকা টেক্স দিব নালাগে প্ৰথম বেনিফিট আৰু অভাৰ এ পিৰিয়ড অফ টাইম যিটো আপুনি কেপিটেল থৈছিলে ছাপ'জ 10 লাখ ৰাখিছিলোঁ ছাপ'জ সেই ফাণ্ডটোৱে 5 বছৰত তেওঁলোকৰ ফাণ্ডটোৰ গ্ৰোথ হ'ল 15% আপুনি যদি 10 লাখ টকাত 7,000কে লৈ আছে আপুনি বছৰেকত 84,000 লয় উইচ ইজ 8.4% গতিকে তাৰ এডিশ্যনেল যিটো গ্ৰোথ আছিলে সেইটো আকৌ কেপিটেলৰ লগত এড হৈ যায় মানে 5 বছৰৰ পাছত আপোনাৰ 10 লাখটো গৈও 14 লাখ 15 লাখ টকা হৈ যায় লগত আপুনি বেংক বা অন্যান্য পোষ্ট অফিচৰ বিভিন্ন স্কিমতকৈ আপুনি অলপ বেছিকৈ ৰিটাৰ্ণ পালে ফিক্সড ৰিটাৰ্ণ পালে টেক্স ফ্ৰী ৰিটাৰ্ণ পালে প্লাছ 5 বছৰৰ পাছত যেতিয়া ভেলিউটো বাঢ়ি গ'ল তেতিয়া কি হ'ব ছাপ'জ যদি 15 lakhs ভেলিউ হৈ আছে এতিয়া আপুনি 7,000ৰ জেগাত 10,500 ল'ব পাৰে প্ৰতি মাহে গতিকে এইটো আপোনাৰ ৰিটায়াৰমেণ্টৰ কাৰণে সাংঘাতিক মানে সুবিধা এটা সাংঘাতিক ধৰণৰ এটা সুবিধা সেইটো কোৱা হয় ছিষ্টেমেটিক উইথড্ৰৱেল প্লান এতিয়া মিউচুৱেল ফাণ্ডত যিখিনি ইনভেষ্ট কৰে তেওঁলোকৰ প্ৰথম গ'ল এইটোৱেই থাকে যে এটা কৰ্পাছ বনাব লাগে ভাল তাৰপিছত আমি ফাইনেন্সিয়েলি ফ্ৰী হৈ SWP নিজৰ হিচাপত SWP লৈ চলি থাকিব পাৰে তাৰমানে ৰিটায়াৰমেণ্টৰ কাৰণে SWP এইটোৱে মানে আটাইতকৈ বেষ্ট হয় আৰু তেওঁলোকৰ SWP কাৰণে এনেকুৱা ধৰণৰ কিছুমান সুন্দৰ ফাণ্ড আছে যিখিনিৰ পৰা নৰ্মেলি SWP দিয়া যায় বেলেঞ্চ এডভান্টেজ বা আপোনাৰ মাল্টি এছেট বুলি কোৱা যায় য'ত কি হয় আপোনাৰ পইচাটো গোটেইখিনি ইকুইটিত নাথাকে ইকুইটিতটো ভলাটিলিটি অলপ বেছি মই আগতেই কৈছিলোঁ মিনিমাম 3 বছৰৰ পৰা 5 বছৰ আপুনি ভাবিবই লাগিব ইনভেষ্ট কৰিবলৈ হ'লে মাল্টি এছেট ফাণ্ডত কি হয় ইকুইটি পৰ্চন থাকে অলপমান ডেট ফাণ্ড থাকিব অলপমান কমোডিটি থাকিব অলপমান আৰ্বিট্ৰেজ থাকিব এনেকৈ 4-5টা বিভিন্ন এছেট ক্লাছ কম্বাইন কৰি পিনে থাকে তাৰ কাৰণে যিটো আপ ডাউন থাকে সেইটো কম থাকে কাৰণ কোনোবা এটা অকণমান ইফাল সিফাল হ'লে ইটোৱে ৰিটাৰ্ণ দিয়ে তাৰ কাৰণে এটা ভলেটিলিটিটো অলপ কম থাকে তাৰ পৰা আপুনি ৰিটাৰ্ণ পায় সেইটো মাল্টি এছেট আৰু বেলেঞ্চ এডভান্টেজ ফাণ্ডত কি হয় আপোনাৰ মাৰ্কেটৰ ভেলুৱেশ্যন ছাপ'জ কেতিয়াবা মাৰ্কেট বহুত উঠি এক্সপেঞ্চিভ হৈ যায় কেতিয়াবা পৰি যায় সস্তাত পায় মাৰ্কেটত কিনিবলৈ নহয় জানো সেই সময়বিলাকত বেলেঞ্চ এডভান্টেজ ফাণ্ডে কি কৰে ইকুইটি কিমান ৰাখিব কেতিয়া ডেট কিমান ৰাখিব সেইবিলাক চাই থাকে তাৰ কাৰণে আপোনাৰ যেতিয়া মাৰ্কেটখন অকণমান বেছি ভলেটাইল হৈ যায় তেওঁলোকে ডেটলৈ গুচি আহে ডেটত ৰিটাৰ্ণ ফিক্স আৰু যেতিয়া আপোনাৰ মাৰ্কেটত অলপ বেছি অপৰচুনিটি পায় অলপ গুড ভেলুৱেশ্যনত কিনিবলৈ পায় তেতিয়া তেওঁলোকে ইকুইটিলৈ যায় গতিকে আপোনাৰ ফাণ্ডটো কেতিয়া ক'ত লাগে সেইমতে যিহেতু মেনেজ কৰি আছে তাতো ভলেটিলিটি কম হয় নৰ্মেলি সেই দুটা ফাণ্ডৰ পৰাই ৰিটায়াৰ্ড ব্যক্তিসকলে SWPটো লৈ থাকে পেঞ্চনটো লৈ থাকে আৰু সেইটো পেঞ্চন ফিক্স যিটো ডেট আপুনি ফিক্স কৰি দিয়ে সেইটো ডেটতে অট'মেটিকেলি আপোনাৰ একাউণ্টত আহি যাবে
আৰু তাতো ছাপ'জ আপুনি 10 লাখ টকাত 7,000 1 ইয়াৰত মানে 1 কোটি টকাত আপুনি পাব 70,000 টকা। তাতো আপুনি প্ৰতি বছৰে 1,25,000 টকাৰ টেক্স ৰিবেট পাব। SWP টো বঢ়িয়া না ভাল। এক নম্বৰ আমাৰ সকলোৰে গ'ল SWP কাৰ কিমান মোৰ কাৰোবাৰ SWP 1 লাখ টকাৰ লোৱাৰ গ'ল, কাৰোবাৰ 2 লাখ টকাৰ, কাৰোবাৰ 50,000 টকা। আমাৰ গোটেই মিউচুৱেল ফাণ্ড বোলা বস্তুটোৱে হৈছে ফাইনেন্সিয়েল ফ্ৰীডমৰ কাৰণে কৰা বস্তু। ইয়াত পইচা কিমান আছে ভাবিব নোৱাৰা। মানে আজিৰ দিনত মিউচুৱেল ফাণ্ডৰ ইনভেষ্টমেণ্টত পইচা কিমান সোমাই আছে গম পায়নে? টোটেল মিউচুৱেল ফাণ্ডত অল ইণ্ডিয়া 65 লাখ কৰোৰ। 65 লাখ কৰোৰ এটা বহুত ডাঙৰ এমাউণ্ট, ঠিক আছে। এই সকলো যে ইনভেষ্টমেণ্টবিলাক যে সোমাই আছে ইয়াত যে ইমান পইচা সোমাই আছে আৰু প্ৰতি মাহে ইণ্ডিয়াত আজিৰ দিনত নিউ এণ্ট্ৰি হৈ আছে 8,50,000 পিপল এভৰি মান্থ। গতিকে যেতিয়ালৈকে আপোনাৰ ইণ্ডিয়াৰ টোটেল পপুলেশ্যনৰ 50-60% আপোনাৰ মানে ইনভেষ্টমেণ্ট হৈ যাব তেতিয়ালৈকে মাৰ্কেট গৈ খুব পাব। আৰু এইবিলাক গ'ল্ড স্কিম যে কিবা কিবি থাকে সেইবিলাক কি হয়? গ'ল্ড প্লেন মানে গ'ল্ড প্লেন প্ৰতিটো মিউচুৱেল ফাণ্ডৰ আপুনি স্কিমত বা আপুনি যেতিয়াই মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে প্ৰতিটো ফাণ্ড বা প্ৰতিটো আপোনাৰ স্কিম লওঁতে আপোনাৰ এটা গ'লৰ লগত এলাইন কৰি থ'ব লাগে। ছাপ'জ কি হয় প্ৰতিটো ফাণ্ডৰ এটা গ'ল থাকে। ছাপ'জ এটা ফাণ্ডৰ গ'ল আছে ৱেল্থ ক্ৰিয়েশ্যন, এটা ফাণ্ডৰ গ'ল আছে যে ৰেগুলাৰ ইনকাম। যদি আপোনাৰ ৱেল্থ ক্ৰিয়েশ্যনৰ যিটো ফাণ্ডৰ গ'ল হয় ৱেল্থ ক্ৰিয়েশ্যন আপোনাৰ কাৰণে ৱেল্থ বনোৱা অভাৰ এ লং পিৰিয়ড অফ টাইম লাইক 7 to 10 years, যদি আপোনাৰো গ'লটো তেনেকুৱা যে 7-8-10 বছৰত মোক অলপ ভাল পইচা লাগে, তেতিয়া সেই ফাণ্ডটোৰ লগত এলাইন কৰি যেতিয়া আপুনি ইনভেষ্ট কৰে তেতিয়া আপোনাৰ কি হয় সেই গ'লটো এচিভ হোৱাত সুবিধা হয়, কাৰণ দুজনৰ গ'ল সমান একেটাই। এতিয়া গ'ল বেছ প্লেনিংটো এনেকুৱা আপোনাৰ কেতিয়া ছাপ'জ আপোনাৰ ৰিটায়াৰমেণ্টৰ কাৰণে কোনোবা এজনে প্লেনিং কৰিছে যে আজিৰ পৰা 15 বছৰৰ পাছত মই ৰিটায়াৰ হ'ব বিচাৰোঁ আৰু মোৰ সেই সময়ত ইমান টকা লাগে। আজিৰ দিনত ছাপ'জ এজন ব্যক্তিৰ এটা পৰিয়াল চলিবলৈ 50,000 টকা লাগে, এটা ফেমিলি মই এক্সাম্পল দিছোঁ 50,000 লাগে। যদি 5% ইণ্ডিয়াত ইনফ্লেশ্যন হয় অহা 15 বছৰত তেওঁক কিমান লাগিব? 1 লাখ টকা। গতিকে গ'লটো এনেকুৱা ডিচাইড কৰা হয় যাতে সেই 15 বছৰৰ পাছত তেওঁ অট'মেটিকেলি 1 লাখ টকা প্ৰতি মাহে আহি থাকিবলৈ কিমান টকা সেই সময়ত তেওঁৰ ওচৰত থাকিব লাগিব, আৰু সেইটো মিউচুৱেল ফাণ্ডত সেইটো আপোনাৰ নেটৱৰ্ক বনাবৰ কাৰণে কিমান ইনভেষ্ট কৰিব লাগিব, সেই গোটেইখিনি প্লান কৰা যায়। সেইটো কোৱা হয় আপোনাৰ গ'ল বেছ ইনভেষ্টমেণ্ট। তাকে গ'ল্ড বেছ ইনভেষ্টমেণ্টৰ বিষয়ে মই পিছে জনাই নাছিলোঁ ভালকৈ, আজিহে মানে আপোনাৰ পৰাই শুনিলোঁ। গ'ল্ড আগতে জনা হ'লে ভাল আছিল। গ'লৰ লগত এলাইন কৰিলে সুবিধা হয়, কাৰণ আল্টিমেটলি প্ৰতিটো কামত ফাইনেন্স জড়িত হৈ থাকে। বাট ল'ৰা ছোৱালীৰ এডুকেশ্যন হৈ গ'ল, ৰিটায়াৰমেণ্ট প্লানিং হৈ গ'ল, ফৰেন টুৰ হৈ গ'ল, চব যদি কিবা এটা প্লানৰ লগত লিংক থাকে তেতিয়া সুন্দৰ হৈ যায় বস্তুবিলাক। এডুকেশ্যন লোনবিলাকটোতো লগতো কিবা আছে নেকি মানে এনেকৈ প্লেন কৰাৰ কথা? নহয়, এডুকেশ্যন লোন নহয়, আপোনাৰ এনেকুৱা কিছুমান চিলড্ৰেন বেনিফিট ফাণ্ড আছে বিভিন্ন কোম্পানীৰ, তাত আপোনাৰ চিলড্ৰেনৰ নামত পইচা ইনভেষ্ট কৰিব পাৰে, একেই ইকুইটিত ইনভেষ্ট হয়। আপোনাৰ যেতিয়া 18 years চিলড্ৰেন যেতিয়া 18 yearsৰ হৈ যায় তেতিয়া আপোনাৰ সেইটো ৰিটাৰ্ণ পায়। মানে সৰুৰ পৰা থ'ব পাৰে। এতিয়া হয়, এতিয়া যদিহে মানে নৰ্মেলি দেখা যায় মাৰ্কেটৰ যিটো ৰিটাৰ্ণ, সেইটো ৰিটাৰ্ণত যদি আমি যিখিনি নৰ্মেল এণ্ড'মেণ্ট প্লানত আমি ইনভেষ্ট কৰি থকা হয় চিলড্ৰেনৰ নামত, তাত কি হয় ৰিটাৰ্ণটোতো বহুত কম। গতিকে আমি বহুত টকা ইনভেষ্ট কৰিব লাগে ভাল কিবা এটা পাবৰ কাৰণে। ইয়াতে যদি আপোনাৰ 15% মানত যদি 12 to 15%টো যদি আপোনাৰ পইচাখিনি গ্ৰ' হয়, যদি বাচ্ছা জন্ম হোৱাৰ পাছৰে পৰা আমি অলপকৈ প্লানিং কৰা হয়, তেতিয়া কি হয় আপোনাৰ সেই সময়লৈ ভাল টকা এটা জমা হয়। কাৰণ যদি জাৰ্ণিটো 15%ত হয় আপুনি আৰু 5%ত জাৰ্ণি কৰাৰ মাজত ডিফাৰেঞ্চ কি থাকিব? ইয়াত যদি কোনোবাই 1,000 টকা থৈ গৈছে, একেটা পইচা পাবৰ কাৰণে সেই সময়ত কোনোবাই 5,000কে থৈ যাব লগা হৈছে। গতিকে ফাইনেন্সিয়েল বাৰ্ডেনটো আপোনাৰ বাঢ়ি গ'ল। এই বস্তুবোৰ আচলতে জানিব লাগে ন, নেজানিলে কিন্তু জানিলে বহুত লাভ হয়, মানে জমা কৰিও হয়, কম টকাতে কেতিয়াবা কাম হৈ যায়, টকাতেও কাম হৈ যায়। কিছুমানে বহুত টকা ইনভেষ্ট কৰি আছে কিন্তু হয়তো কাম নহ'ব পাৰে, কাৰণ এডুকেশ্যন ইনফ্লেশ্যনটো বহুত বেছি। নৰ্মেল CPI ইনফ্লেশ্যন হৈছে 5%, বিল' 5%, কিন্তু এডুকেশ্যন ইনফ্লেশ্যনটো অ'ভাৰ 12% ইণ্ডিয়াত। গতিকে আপোনাৰ পইচা যদি আপুনি নৰ্মেল এণ্ড'মেণ্ট প্লান বা তেনেকুৱা চাইল্ড প্লানত যদি থৈছে য'ত 5% ৰেটত গ্ৰ' হয়, এডুকেশ্যন ইনফ্লেশ্যন 12% হৈ আছে, আপুনি সেই গ'লটো এচিভ কৰিবলৈ বহুত কষ্ট হৈ পৰে। আৰু বেলেগ এটা কথাও সুধোঁ, এই মানে মহিলাবিলাকেই হওক, নিবনুৱা ল'ৰাবিলাকেই হওক, তেওঁলোকে যে মানে বেংকৰ পৰা লোন লয়, তাত কিবা সুবিধাটো একো নাথাকে, তেওঁলোকৰতো মানে কম দিয়া বা হেৰি কৰা তেনেকুৱা কিবা আছে নেকি?
নিবনুৱা ল'ৰাবিলাকেও লোন লয় বা কি মিউচুৱেল কৰে ফাণ্ড হৈছে আপোনাৰ ইনভেষ্টমেণ্ট অপশ্যন ইনভেষ্টমেণ্ট মই নহয় হয় সেইটো বাদ দি পেলাই মই সুধিছোঁ তেনেকুৱা আপুনি কিবা ইনভেষ্ট ধৰক কম কৰিলে তাত সোনকালে বেছি এটা পাই কিবা এটা কৰিব পাৰে নেকি ল'ৰাবিলাকৰ কথা কৈছে বা মহিলাবিলাকেও কিবা কৰিব খোজে নহয় কিবা কিবি কৰি সঞ্চয় কৰে মিউচুৱেল ফাণ্ড সকলোৰে কাৰণে একদম মানে বাচ্ছা জন্ম হোৱাৰে পৰা তেনেকুৱা কোনো এজ লিমিট নাই সকলোৱে আহিব পাৰে তেওঁলোকে নিবনুৱা হওক বনোৱা হওক আপোনাৰ বা মহিলা হওক পুৰুষ কৰি হওক। পেলাই মানে হেভি এমাউণ্ট এটা যদি পায় তেতিয়া কাম কৰিব পাৰিব হয়, তেওঁলোকে কিবা এটা হয়, ইনভেষ্ট কৰিব পাৰিব হয় যদি লং টাৰ্ম হৰাইজন লৈ পইচা এটা ইনভেষ্ট কৰা যায় তেতিয়া যিহেতু ইয়াত ৰিটাৰ্ণটো অলপ কম্পেয়াৰ টু এনি আদাৰ এছেট ক্লাছ বেছি পায় তেতিয়া কি হয় সেইটো পইচা কামত লগাব পৰা যায় ডেফিনেটলি কামত লগাবলৈ সেইটোকে মই সুধিছোঁ হয় বহুত আমাৰ আজিকালি মহিলাসকলেও বিজনেছ কৰিব খোজে ন কিবা কিবি গ্ৰাম্য মহিলাসকলেও কৰিব খোজে হয় সঞ্চয় তেনেকে মানে অলপ কম সময়ৰ ভিতৰত সঞ্চয় কৰি বেছি পইচাটো পাই পেলাই যদি ক'ৰবাত খটুৱাব পাৰে তেনেকুৱা কিবা আছে নেকি মই সেইটো সুধিছোঁ অঁ মানে কথাটো এনেকুৱা চাওক আপুনি মিনিমাম যদি 15%টো ৰিটাৰ্ণ পায় যদি মিনিমাম নকওঁ যদি 15%টো ৰিটাৰ্ণ পায় আপোনাৰ পইচাটো ডাবল হ'বলৈ মোটামুটি 5 বছৰ লাগে যিটো লাগে সেইটোতো লাগিবই আৰু 5 বছৰৰ পাছত যদি আৰু 5 বছৰ ৰৈ দিয়ে পইচাটো 4 গুণ হৈ যাব মানে 10 লাখ টকা এটা আপোনাৰ 40 লাখ হৈ যাব এতিয়া সেই তেনেকুৱা আৰু মানে মিউচুৱেল ফাণ্ডৰ কথা কৈ আছোঁ আচ্ছা মিউচুৱেল ফাণ্ডত থ'লে মানে পইচাটো অলপ বেছিকৈ পোৱা যায় মানে মই কথা হয় সেইটোৱে গম পালোঁ হয় যে অলপ বেছি মানে লাভৱান হ'বও পাৰি হয় মিউচুৱেল ফাণ্ডৰ যিটো ইকুইটি পৰ্চন ইকুইটি আনডিছপিউটেড ৱেল্থ ক্ৰিয়েটৰ ইকুইটিৰ লগত আপোনাৰ গ'ল্ড বা আপোনাৰ মাটি বাৰী হৈ যাওক চিলভাৰ হৈ গ'ল কমোডিটি অন্যান্য যিখিনি আছে সেইখিনি হৈ গ'ল বা FD পোষ্ট অফিচৰ পৰা আদি কৰি অন্যান্য যিখিনি আছে ইনভেষ্টমেণ্ট এভিনিউ এই সকলোৰে ভিতৰত মিউচুৱেল ফাণ্ড হৈছে আনডিছপিউটেড ৱেল্থ ক্ৰিয়েটৰ আচ্ছা আনডিছপিউটেড ৱেল্থ ক্ৰিয়েটৰ সেইকাৰণে মানে মিউচুৱেল ফাণ্ডৰ প্ৰতি মানুহবোৰ আজিকালি বহুত আগ্ৰহী মানুহে থ'ব বিচাৰে মিউচুৱেল ফাণ্ডত নহয় বহুত মানে মানুহে সেইটো কাৰণে মই আচলতে আপোনাৰ লগত আজি কথা পাতিবলৈ মাতিলোঁ একচুৱেলি মিউচুৱেল ফাণ্ডৰ বিষয়ে আগ্ৰহটো এতিয়া বাঢ়িছে বিভিন্ন অনলাইন মিডিয়াত এডভাৰটাইজমেণ্ট চলি আছে টিভিত এডভাৰটাইজমেণ্ট চলি আছে কিন্তু মিউচুৱেল ফাণ্ড এতিয়াৰ নহয় মিউচুৱেল ফাণ্ড একচুৱেলি আৰম্ভ হৈছিলে 1963 আৰম্ভ কৰিছিলে UTI মিউচুৱেল ফাণ্ড UTI ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া যিটো আছিলে ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়াই প্ৰথম ইণ্ডিয়াত আৰম্ভ কৰিছিলে কিন্তু তেতিয়া মানুহখিনি ইমান সজাগ নাছিলে মিউচুৱেল ফাণ্ডৰ প্ৰতি এতিয়া যেনেকে সজাগ হৈছে তেতিয়া অলপ আছিলে এতিয়াতো বাঢ়ি গৈছে এতিয়া মানুহখিনিয়ে চবেই মিউচুৱেল ফাণ্ডত থ'ব বিচাৰে লাভ বেছি বুলি আচলতে থ'ব খোজে টকাটো বেছি পাব বুলি সেইটোৱে কথা আচ্ছা মিউচুৱেল ফাণ্ডততো বহুত লাভ হয় বুলি আপুনি ক'লে মই শুনিলোঁ দৰ্শকসকলেও শুনিলে গতিকে এতিয়া কওকচোন মিউচুৱেল ফাণ্ডততো জমা কৰিলেও সকলোতো কোটিপতি মানে হোৱাৰ আশা কৰে কিন্তু সকলো দেখোন লাভবিলাক এনেকে নহয় দেখোন সকলোৱেতো ইমান লাভ নাপায় কিয় বাৰু সপোনটো সকলোৱে দেখে কোটিপতি হোৱাৰ মিউচুৱেল ফাণ্ডত থৈ কিন্তু তাৰে অলপ এমুঠি মানুহে লাভৱান হোৱা দেখা পাইছোঁ হয় তাৰ কাৰণ এটাই ৱাৰেন বাফেট ৱৰ্ল্ডৰ নাম্বাৰ 1 ইনভেষ্টৰ হয় তেখেতে এটা কথা কৈছিলে যে এভৰিবডি ৱান্টছ টু বিকাম এ মিলিয়নিয়াৰ বাট nobody have the patience for it মানে আপোনাৰ চবেই মিউচুৱেল ফাণ্ডত কোটিপতি হ'বলৈ আহে ডাঙৰ সপোন দেখি আহে কিন্তু কোনেও ৰ'ব নিবিচাৰে কোনেও সেই সময়টো দিব নিবিচাৰে মিউচুৱেল ফাণ্ডৰ মেইন পাৱাৰ হৈছে পাৱাৰ অফ কম্পাউণ্ডিং আৰু পাৱাৰ অফ কম্পাউণ্ডিঙৰ কাৰণে আপোনাক দিব লাগিব কি সময় যদি এটা পইচা 5 বছৰত ডাবল হয় 10 বছৰত 4 গুণ হ'ব 15 বছৰত 8 গুণ তেনেকৈ নহয় জানো গতিকে আপুনি সেই সময় দিব লাগিব বহুতে সেই সময়টো দিব নোৱাৰে আৰু কি হয় নৰ্মেলি ইকুইটি মাৰ্কেটত আপোনাৰ 3টা বেলেগ ফেজ থাকে এটা হৈছে মাৰ্কেট কেতিয়াবা আপৱাৰ্ড হৈ থাকে সেইটোক মানে আপোনাৰ মাৰ্কেটৰ লেংগুৱেজত কোৱা হয় বুল মাৰ্কেট কেতিয়াবা মাৰ্কেট অকল ডাউন গৈ থাকে সেইটো মাৰ্কেটৰ ভাষাত কোৱা হয় আপোনাৰ বিয়াৰ মাৰ্কেট তাৰপিছতে কেতিয়াবা মাৰ্কেট কি হয় না আপ যায় না ডাউন যায় এনেই নিজৰ জেগাতে অকণমান ভলাটাইল হৈ পিনে ঘূৰি ফুৰে সেইটো কোৱা হয় আপোনাৰ কনচলিডেশ্যন ফেজ কোনোবা কি হৈ যোৱা এবছৰৰ ৰিটাৰ্ণ দেখিলে 70% ৰিটাৰ্ণ দিছে 60% ৰিটাৰ্ণ দিছে দেৰ আৰ ফাণ্ডছ যি সেইটো ধৰণে ৰিটাৰ্ণ দিছে সেই ৰিটাৰ্ণটো চাই তেওঁলোক আহি যেতিয়া দেখিছে নেক্সট তেওঁলোকে ইনভেষ্ট কৰাৰ পাছতে আকৌ সেইটো ৰিটাৰ্ণ নাই এইবাৰ পাইছে তেওঁলোকে 5% তেনেকুৱা বহুত হৈ যায় 5% ৰিটাৰ্ণ পাইছে তাৰ পাছতে দেখিলে মাৰ্কেটৰ আহিলে বিয়াৰ ফেজ মাৰ্কেট অকণমান তললে পৰিছে দেখিলে -15% গৈছে তাৰ পাছত দেখিলে মাৰ্কেট কনচলিডেশ্যন ফেজ আহিছে য'ত মাৰ্কেট না ওপৰ গৈছে না ডাউন গৈছে
না আপ গৈছে না ডাউন গৈছে। গতিকে এই সকলোবিলাক সময়ত আমি যেতিয়া পইচাক লৈ বিহেভ কৰোঁ, উই আৰ ডিক্টেটেড বাই ফিয়াৰ। আমি ভয়ৰ গ্ৰাসত আমি কাম কৰোঁ। যেতিয়া পইচাৰ কথা আহি যায় আমাৰ প্ৰথম ভয় লাগে আৰু দ্বিতীয়তে লোভ লাগে। উম, খুব বেছি পইচা দেখিলে আমাৰ লোভ লাগে আৰু নহ'লে আমাৰ খুব ভয় লাগে। যেতিয়া মাৰ্কেট যেতিয়া মাৰ্কেট ওপৰলৈ যায়, সকলোবোৰ মাৰ্কেটত জঁপিয়াই পৰে, ইনভেষ্ট কৰিবলৈ আহে। কিন্তু কথাটো হৈছে, ইজ ইট দ্য ৰাইট টাইম টু বাই? সেইটোৰ কোনেও নাজানে। যেতিয়া মাৰ্কেট তললৈ যায়, চব ওলাবলৈ বিচাৰে, কাৰণ যাতে মোৰ পইচা তললৈ নাযাওক। যেতিয়া কনচলিডেট থাকে, একো নকৰে। কিন্তু এই সকলোবিলাক হৈছে মানে বিভিন্ন ধৰণৰ হিউমেন বিহেভিয়াৰ, এইবিলাকৰ ওপৰত বৰ ডিটেইলছ ৰিচাৰ্চ হৈছে। তাত এই সকলোবিলাকৰ সময়ত আপুনি যিদৰে বিহেভ কৰিব লাগে, সেই বিহেভিয়াৰটো যদি অকণমান ইফাল সিফাল হয়, তেতিয়াই পইচা নবনে। আৰু মষ্ট অফ দ্য ক্ষেত্ৰত দেখা যায় 95% পিপুলে মানে ভিৰ, যিটো আপোনাৰ কি বোলে 95%ৰ অভাৰ মানুহে আপোনাৰ সেই ৰং বিহেভিয়াৰটো এডপ্ট কৰে। ছাপ'জ যেতিয়া মাৰ্কেট অকণমান কাৰেকশ্যন হৈছে, সেইটোতো মাৰ্কেটৰ নৰ্মেল বিহেভিয়াৰ, অকণমান কাৰেকশ্যন হৈছে, তেতিয়া তেওঁলোক মাৰ্কেটৰ পৰা পলাবলৈ যায়। য'ত নেকি কিবা এটা বস্তুৰ যদি দাম কমিছে, আপুনি কিনিব লাগে, কিন্তু আমি কিনিব নোৱাৰোঁ। কেলৈ? আমি তেতিয়া প্ৰাইচটো চোৱা নাই যে এটা ইউনিট কিমান সস্তাত পাইছোঁ। আমি উল্টা চাইছোঁ, আমি যিটো ইনভেষ্ট কৰিছিলোঁ তাৰ ভেলুটো কিমান কমিলে। আমি ৰং জেগাত চাই আছোঁ। তাৰ কাৰণে কি হয়, আমি মাৰ্কেটৰ পৰা ওলাই যাওঁ, ডেট ইজ দ্য ৰং ডিচিজন। ছেকেণ্ডলি, যেতিয়া উঠি থাকে, হয়তো এনেকুৱাও হ'ব পাৰে যে এইটো নৰ্মেল ৰিটাৰ্ণতকৈ বহুত বেছি ৰিটাৰ্ণ অলৰেডি দি দিলে, ইয়াতকৈ বেছি যোৱাটো সম্ভাৱনা কম আছে। সেই সময়ত আমি অকণমান কচিয়াছলি বাই কৰিব লাগে, অলপ সাৱধানে বাই কৰিব লাগে, একেবাৰে এগ্ৰেছিভলি সোমাব নালাগে। সেই সময়ত কিন্তু যিহেতু চবেই ৰিটাৰ্ণ দি আছে, চবেই ইজনে সিজনৰ ৰিটাৰ্ণ চাই আছে, টিভি পেপাৰে পত্ৰৰ ৰিটাৰ্ণ চাই আছে, তাৰ কাৰণে কি হয়, তেওঁলোকে সেই সময়তে বাই কৰে। চ' ডেট ৱাজ দ্য ৰং টাইম ফৰ বাইং। চ' কি হয়, আপুনি এই বিয়েৰ, বুল বা কনচলিডেশ্যন তিনিটা ফেজতে বিভিন্ন ধৰণৰ চাইক'লজিকেল মাইণ্ডছেট আহি থাকে, বিভিন্ন ধৰণৰ মাইণ্ডছেট আহি থাকে। এই গোটেইকেইটা মাইণ্ডছেটক কণ্ট্ৰল কৰি যেতিয়া আপুনি গোটেই জাৰ্ণিটো কমপ্লিট কৰে, তেতিয়াহে আপুনি এজন প্ৰকৃত ইনভেষ্টৰ হয়গৈ আৰু বিভিন্ন সময়ত বিভিন্ন সুযোগবিলাক ল'ব পাৰে। তাৰপিছত কি হৈছে, আজি কোনোবাই ইনভেষ্ট কৰিছিলে, ইনভেষ্ট কৰে মানুহে নৰ্মেলি লং টাৰ্মৰ কাৰণেই বুলি ইনভেষ্ট কৰে, যে 15 বছৰত 15,000 টকা যদি কোনোবাই 15,000 ৰুপিজ 15 ইয়াৰ্ছৰ কাৰণে যদি 15% ৰিটাৰ্ণ পায়, 1 কোটি হ'ব। প্লান ক্লিয়াৰ আছে, ইনভেষ্ট কৰিবলৈ আহিলে। তাৰপাছতে কি হয়, প্ৰথমতে আহিছিলে 15%ৰ কাৰণে, তাৰপৰা দেখিলে ক'ৰবাত 20% আছে, ক'ৰবাত 30% আছে, সেইফালে জাপ মাৰি দিয়ে। ইটো ফাণ্ডৰ পৰা সিটো ফাণ্ড, সিটো ফাণ্ডৰ পৰা সিটো ফাণ্ড, সদায় হাই ৰিটাৰ্ণ দিয়া, ৰিচেণ্টলি যিবিলাক হাই ৰিটাৰ্ণ দিছে সেই ফাণ্ডবিলাক চেঞ্জ কৰি থাকে। চেঞ্জ কৰি থাকোঁতে কি হয়, সেই ফাণ্ডটোৰ টপত তেওঁ কিনি থাকে, তাৰ কাৰণে তেওঁৰ এভাৰেজ ৰিটাৰ্ণটো কমি যায়। আমি অকল ৰিটাৰ্ণ চাওঁ, বাকীটো আমি চাব নাজানো। ঠিক আছে, সেইটো এটা দ্বিতীয় কথা। তাৰপাছত কি হয়, আজিকালিতো আপুনি দেখিছে বিভিন্ন ধৰণৰ স্কেম হৈ আছে, বিভিন্ন ধৰণৰ স্কেম। এতিয়া মিউচুৱেল ফাণ্ডত দেখিলে যে তেওঁ 15,000 টকা ইনভেষ্ট কৰিছে, 15 বছৰ ইনভেষ্ট কৰিলে তেওঁ 1 year হ'ব। এতিয়া কোনোবা আহি গ'ল, আপুনি 15,000 দিয়ক, 6 মাহত কোটিপতি হৈ যাব। আমি সৰুতে মনত পৰে, মই এখন চিনেমা চাইছিলোঁ, ফিৰ হেৰা ফেৰি। তাত কোৱা হয় কি, 21 দিন মে পইচা ডাবল। এতিয়া মানুহ সেই 21 দিনত, 6 মাহত, এবছৰত পইচা ডাবল কৰিবলৈ যোৱা স্কিমবিলাকৰ ফচি যায়। তাৰ বিনিময়ত বহুত টকা আপোনাৰ নষ্ট হৈছে, আপুনি দেখিছে, চব নিউজত আহি আছে। গতিকে আমি ইমান দিনেতো 4-5 টকাতে ইনকাম কৰি আছিলোঁ, 4 টকা 5 টকা 6 টকাত আছিলোঁ। এতিয়া যদি আমি 15-20 টকালৈ গৈছোঁ, চ' উই শ্বুড বি হেপী, কাৰণ এইটো লেজিটিমেট ৱেত গৈছে, টেক্স এফিচিয়েণ্ট ৱেত আপুনি ইনভেষ্ট কৰিবলৈ সুবিধা পাইছে। স্কেমবিলাকতো কিন্তু হৈয়ে থাকে, এতিয়াও সেই পেপাৰে পত্ৰই দেখি আছোঁ বা অতীতৰ পৰা দেখিয়ে আহিছোঁ, কিমান যে বন্ধ হৈ গৈছে স্কেম কৰাৰ কাৰণে, বিত্তীয় প্ৰতিষ্ঠান বহুতবিলাক তেনেকুৱা বহুত হৈ আহিছে। খালি মিউচুৱেল ফাণ্ডৰ সেইটো ভয় নাই। মিউচুৱেল ফাণ্ডৰ সেইটো ভয় একো নাই, আজিলৈ মানে একো নাই, কাৰণ ইয়াতে যিটো সেবিৰ যিখিনি আপোনাৰ, কিন্তু মিউচুৱেল ফাণ্ড বুলি আমি ভয় নাই বুলি কৈছোঁ হয়, কিন্তু প্ৰাইভেট যদি কেতিয়াবা ওলাই যায় মিউচুৱেল ফাণ্ড নামৰ, লোৱা নাই চাগে এতিয়ালৈকে প্ৰাইভেটলি, কিছুমান প্ৰাইভেট মিউচুৱেল ফাণ্ড, SBI প্ৰাইভেট মিউচুৱেল ফাণ্ড হয়, চব প্ৰাইভেট মিউচুৱেল ফাণ্ড, চব প্ৰাইভেটেই চব প্ৰাইভেট মিউচুৱেল ফাণ্ড। বেংক মিউচুৱেল ফাণ্ডবোৰ প্ৰাইভেটে হয়, কিন্তু স্কেমৰ ভয় নাই চাগে ন? চাওক, মিউচুৱেল ফাণ্ডত খুব ট্ৰান্সপাৰেণ্ট। আজি যেতিয়া আপুনি মিউচুৱেল ফাণ্ডত আপুনি ইনভেষ্ট কৰিছে, ছাপ'জ আপুনি কিবা এটা ফাণ্ডত 10,000 পইচা এটা লগাইছে, তাৰ কিমান ইউনিট পাইছে, সেই ফাণ্ডটোৱে কোনকেইটা কোম্পানীত কিমান প্ৰপৰ্চনেটলি ইনভেষ্ট কৰিছে, গোটেইখিনি ডিটেইলছ আপুনি অনলাইন চাই থাকিব পাৰে। ইয়াত এনেকুৱা নহয় বোলে আপোনাৰ পইচাটো নিলে ক'ত গ'ল, কি বা হ'ল, ডিটেইলছ নোপোৱা, তেনেকুৱাটো নহয়। এতিয়া নৰ্মেল যিখিনি ৰিচেণ্ট স্কেম চলি আছে, তাততো আপোনাৰ নামতে পইচা লোৱা নাই,
তাত পইচা কোনোবা প্ৰাইভেট একাউণ্টত পইচাখিনি গৈছে আৰু তেওঁলোকে ইনভেষ্ট কৰিছে আৰু তেওঁলোকক গেৰেণ্টি কিবা বন বনাই দিছে, এগ্ৰিমেণ্ট কপি বনাই দিছে আৰু মানুহখিনিয়ে ভাবিছে ৰিটাৰ্ণ পাম বুলি। তেওঁ কোনো কোম্পানীত ইনভেষ্ট কৰা নাই, কোনো শ্বেয়াৰ মাৰ্কেটত যোৱা নাই, চব নিজৰ পকেটলৈ পইচা গ'ল। আমি বেচিকেলি কি হয়, যেতিয়াই তেনেকুৱা ধৰণৰ কিবা এটা অফাৰ পাওঁ, আপুনি চাব লাগে আজিৰ দিনত যদি গেৰেণ্টেড যিখিনি স্কিম আছে, চেণ্ট্ৰেল গভমেণ্টৰ যিটো বন, আমাৰ চেণ্ট্ৰেল গভমেণ্টৰ বন, সেইটোৰ ৰেট হৈছে আজিৰ দিনত 6.78। চেণ্ট্ৰেল গভমেণ্টে আপোনাক গেৰেণ্টেড 6.78% দিব পাৰে। এনেকুৱা কোন কোম্পানী আহি গ'ল আমাৰ অসমত বা লোকেলি যি 8% গেৰেণ্টেড আপোনাক এভৰি মান্থ দিব পাৰে। আজি টাটা, বিৰলা, ৰিলায়েন্সৰ একেবাৰে যিকেইজন অ'নাৰ, তেওঁলোকেও ক'ব নোৱাৰে যে মোৰ কোম্পানীটো এই বছৰত 100% গ্ৰ' কৰিব, কাৰণ 8% মান্থলি দিবৰ কাৰণেতো 100% গ্ৰ' কৰিবই লাগিব, হয়, ইয়েৰলি 100% গ্ৰ' কৰিব লাগিব, তেওঁলোকে গেৰেণ্টি দিব নোৱাৰে। কিন্তু আমাৰ ইয়াত কোনোবা এজনে যদি তেনেকুৱা এটা প্ৰপ'জেল লৈ আহে, মানুহখিনি নিজেই বুজিব লাগে। আৰু কথাটো হৈছে পইচাখিনি ইনভেষ্টেই হোৱা নাই, পইচাখিনি তেওঁ পাৰ্চনেল একাউণ্টত লৈ আছে, আপোনাৰ নামত ইনভেষ্ট কৰা নাই, মানে আপোনাৰ কোনো এক্সেচিবিলিটিয়ে নাই। সেইটোৱে সাধাৰণ মানে ট্ৰেন্সপাৰেণ্ট নহ'লে ইনভেষ্ট কৰিবই নালাগে, একো নাই। আৰু বস্তুখিনি ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব। চাব লাগে যে এই কোম্পানীটো কিমান পুৰণা, ক'ত ইনভেষ্ট কৰিছে, তেওঁলোকৰ ফাইনেন্সিয়েল বেলেঞ্চ শ্বীট সকলোবিলাক চাব লাগে, বহুতখিনি চাবলগীয়া বস্তু আছে। বা আপুনি যদি নাজানে, বহুতে নাজানিলে এজন জনা ব্যক্তিৰ লগত এডভাইজাৰৰ লগত কথা পাতি ল'ব লাগে যে ইজ ইট এ লেজিটিমেট অৰ কি। এতিয়া মানে কি হৈ যাওক, DB ষ্টক ব্ৰকিং যিটো আপোনাৰ ৰিচেণ্টলি কেছটো ওলাইছে, আপোনাৰ মোৰ এজন ইনভেষ্টৰ আছিলে, তেখেত ডুমডুমাত তেখেতৰ ঘৰ। তেওঁ মোক ফোন কৰিলে এবাৰ যে ইদীপ এনেকুৱা ধৰণৰ এটা স্কিম পাইছোঁ, ইয়াতে 8% গেৰেণ্টেড ৰিটাৰ্ণ এভৰি মান্থ দিয়ে। মই এই ফাণ্ডটোত আমাৰ ইয়াতে বহুতে ইনভেষ্ট কৰিছে, লাখ টকা ইনভেষ্ট কৰিছে আৰু পাই আছে, গতিকে তুমি অকণমান ছাজেষ্ট কৰাচোন। মই চালোঁ, মই তেওঁলোকৰ ৰিটাৰ্ণ ক্লজখিনি গোটেইখিনি পঢ়ি চালোঁ, গোটেইখিনি চোৱাৰ পাছত মইতো গম পাই গ'লোঁ যে এইটো এটা সাংঘাতিক স্কেম। মই তেওঁক কৈছোঁ যে এইটো এটা সাংঘাতিক স্কেম ওলাইছে, আপোনাৰ লোকেলি তাতে ওলাইছে। এতিয়া কি হয়, তেওঁৰ এটা টাৰ্গেট আছে 100 কোটি বা 200 কোটি, যিদিনা হ'ব সেইদিনা তেওঁ পলাই যাব। আৰু এতিয়া চাওক পলাই গ'ল, আজি এবছৰ আগৰ ঘটনা। এতিয়া তেখেতে আজি 3 দিনমান আগত যেতিয়া নিউজটো ওলাইছে, মোক ফোন কৰি মোক কৈছে, মোক ধন্যবাদ জনাইছে যে তুমি মোক বচাই দিলা, নহ'লে আমাৰ ইয়াততো এতিয়া হাহাকাৰ অৱস্থা চবৰ, কাৰণ বহুত টকা ইনভেষ্ট কৰি দিলে। স্কেম কৰে তেওঁলোকেতো প্ৰায় এবছৰ মানলৈকেতো ৰিটাৰ্ণটো দি থাকে, গতিকে মানুহৰ বিশ্বাসটো মানে আহি যোৱাৰ পিছত আকৌ তেওঁলোক পলাই দিয়ে। কাৰণ পইচা তেওঁ নিজৰ পকেটৰ পৰা দিয়াই নাই, পইচা আপোনাৰ পইচাকে ৰোল কৰি আছে, পইচা আপোনাৰ পইচাকে ৰোল কৰি এটা টাৰ্গেট থাকে, যেতিয়া টাৰ্গেট ফিল আপ হৈ যায় পলাই গুচি গ'ল। সেইটোৱে বহুতেতো ফেচবুকত চাই পেলাইও ইনভেষ্ট কৰে, এবছৰ মানলৈ পায়। তাৰপিছত গোটেই বস্তুটো মই যে কৈছিলোঁ, লোভ আৰু ভয়ে আপোনাক ড্ৰাগ যেতিয়া কৰে, আপুনি শুদ্ধ ডিচিজন ল'ব নোৱাৰে। এইটো অকল লোভত গৈ আছে, কাৰণ চাওক অসমত স্কেম এইটো প্ৰথম নহয়, বিভিন্ন ধৰণৰ স্কেম হৈ গ'ল। অলপ দিনৰ আগতে কিবা ব্লেক ষ্ট'ন বুলি আহিছিলে, তাৰ পাছত আহিলে YBY বুলি, তাৰ পাছতে আছে এইটো, মানে ৰেগুলাৰ আপোনাৰ কিবা নহয় কিবা স্কেম, মানে হাজাৰ কোটি টকা অসমৰ পৰা লুটি গৈ আছে। তাৰ কাৰণে ফাইনেন্সিয়েল লিটাৰেচিটো বহুত ইম্পৰ্টেণ্ট, বহুত দৰকাৰ, সজাগতাৰ প্ৰয়োজন। মানে মানুহখিনিয়ে জানিব লাগে ক'ত কেনেকৈ পইচা জমা কৰিব লাগে, সেই কথাখিনি জানিব বহুত। আৰু জমা কৰাৰ আগতে কাৰোবাৰ পৰা এডভাইচ লৈ ল'লেও ভাল ন, কোনোবা ফাইনেন্সিয়েল এডভাইজাৰৰ পৰা এডভাইচ লোৱাটো জৰুৰী, যিয়ে নহওক জনা শুনা কোনোবা এডভাইজাৰ। যিহেতু আপোনাৰ ছাবজেক্টটো নতুন, আমি ইমান নাজানো, আৰু আমি আজিকালি কি হ'ল, ইনফৰমেশ্যন বহুত বেছি, আমি হয় মিছ ইনফৰ্মড হ'ব পাৰোঁ, নহয় অ'ভাৰ ইনফৰ্ম হ'ব পাৰোঁ, আৰু আমি ইমানখিনি প্ৰচেছ কৰি তাৰ ছামাৰাইজ কৰিব নোৱাৰিব পাৰোঁ যে একচুৱেলি হয়নো কি। তাৰ কাৰণে কি হয়, দেখা যায় বহুতে বিভিন্ন ধৰণৰ ভুল কৰি দিয়ে। ছাপ'জ মই বহুত ধৰণৰ এনেকুৱা এক্সাম্পল আছে য'ত নেকি মই এজন ব্যক্তিৰ পৰ্টফলিঅ' বনাই দিছোঁ, তাত লাৰ্জ, মিড, ফ্লেক্সি তেনেকৈ ধৰণে ভাগ কৰি থোৱা আছে। তেওঁৰ লগৰ এজনে ফোন কৰি কৈছে যে তোক ফাণ্ডকেইটা বৰ বেয়া দিছে, মই তোক ফাণ্ড কেইটামান দিছোঁ, এইকেইটা ফাণ্ড তই ইনভেষ্ট কৰিছা, ইয়াত ৰিটাৰ্ণটো বহুত বেছি। তেওঁ কি দিলে, গোটেইকেইটা টেকন'লজি ফাণ্ড দি দিলে, কৈছে এইটো আপোনাৰ ICICI টেকন'লজি, এইটো SBI টেকন'লজি, এইটো আমুক টেকন'লজি, তেনেকৈ 4-5টা টেকন'লজি ফাণ্ড, যিকেইটা ৰিটাৰ্ণ 70%, 72, 73, 68 তেনেকৈ দি দিছে। তেওঁ তেতিয়া জাষ্টিফিকেশ্যন এইটো দিছে যে তোক যিকেইটা ফাণ্ড দিছে সেইকেইটাততো চব 20%, 22%ৰ ৰিটাৰ্ণ, ইয়াতে 70% ৰিটাৰ্ণ, গতিকে কোনোবা এটা ডাউন হ'লেও ইটোতো থাকিব, কভাৰ কৰি দিব। মানে এতিয়া যেতিয়া আপোনাৰ ওচৰত কমপ্লিট নলেজ নাথাকে, অল্প বিদ্যা ভয়ংকৰ বুলি যে কয়, সেইটো ইয়াত দেখা যায়। যেতিয়া এটা পাৰ্টিকুলাৰ ছেক্টৰ ডাউন হয়, ICICI টেকন'লজি নে SBI টেকন'লজি মেটাৰেই নকৰে,
গোটেই ফাণ্ডটোৱে ডাউন হ'ব, গোটেইকেইটা একেলগে ডাউন হ'ব, সেইটো ছেক্টৰেল ফাণ্ড। এতিয়া নাজানি আমি যদি ৰিটাৰ্ণ চেজ কৰিবলৈ যাওঁ, তেতিয়া কি হ'ব, আমি সেই ছেক্টৰতে ইনভেষ্ট কৰি আমি গোটেই পইচাকেইটা আমি 5 বছৰমানৰ কাৰণে হয়তো সেইটো ছেক্টৰ যদি নুঠে, আমাৰ 5 বছৰমানৰ কাৰণে আমি লছ চাফাৰ কৰিবলৈ আছোঁ। গতিকে সেইকাৰণে জানি শুনি যিজন যাৰ এই সম্পৰ্কে কাম কৰি আছে, এই বিষয়ে জানে, তাৰ পৰা এডভাইচ লৈ যদি কাম কৰা যায় বিভিন্ন ক্ষেত্ৰ, কাৰণ এই বিভিন্ন দ্য ভলেটিলিটি টাইমত আপোনাৰ বিয়াৰ মাৰ্কেটত, বুল মাৰ্কেটত, যেতিয়া মানে বিয়াৰ মাৰ্কেট, বুল মাৰ্কেট বা আপোনাৰ কনচলিডেশ্যন টাইমত বহুতে কৰোণা যেতিয়া আহিলে বহুতে মাৰ্কেটৰ পৰা পইচা লৈ পলাইগে। কিন্তু আমি স্পেচিয়েলি মই মোৰ কথাই কৈছোঁ যে মোৰ যিখিনি ইনভেষ্টৰ আছিলে, মই এজনকো পইচা ওলাবলৈ নিদিলোঁ মই জনাত। উল্টা যেতিয়া মাৰ্কেটৰ প্ৰাইচ কমি গ'ল, তেওঁলোকক মই কনভিন্স কৰিলোঁ যে দিছ ইজ দ্য বেষ্ট টাইম টু বাই। 2-3 বছৰত পইচা ডাবল হৈ যাব। দেখা গ'ল এবছৰৰ ভিতৰত পইচা ডাবল হৈ গ'ল, এতিয়াতো সেইবিলাক 3 গুণ 4 গুণ হৈ গ'লগৈ। ঠিক আছে, গতিকে সেই সময়ত গাইড কৰিবৰ কাৰণে আপোনাৰ এডভাইজাৰ লাগিব, কাৰণ জাৰ্ণিটো আমাৰ এদিন দুদিনীয়া নহয়। আমাৰ জাৰ্ণিটো হৈছে অহা 15-20 বছৰীয়া জাৰ্ণি, লং টাৰ্ম জাৰ্ণি, আৰু জেনেৰেশ্যন অফ ৱেল্থ ইয়াত ক্ৰিয়েট কৰিব লাগিব। তাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ছিটুৱেশ্যন যেতিয়া আহিব, তাত কোনটো অসুখ হৈছে ইনভেষ্টৰজনৰ, তেতিয়া কি দৰৱ দিব লাগে সেইটো এডভাইজাৰজনে জানে। আমি এইটো এণ্ডিং পৰ্যায় পালোহি। এতিয়া আমি এতিয়া সামৰিবলৈ হ'ল। আমি বহুত কথাই পাতিলোঁ আপোনাৰ লগত মিউচুৱেল ফাণ্ডৰ বিষয়ে, বহুত কথা জানিলোঁ। ময়ো বিশেষকৈ নতুনকৈ বহুতখিনি কথা মোৰ অলপ ক্লিয়াৰ হ'ল। বহুত যে ক্লিয়াৰ হ'ল বুলি ক'ব নোৱাৰোঁ, কিন্তু অলপ ক্লিয়াৰ হ'ল, মই গম পালোঁ, জানিলোঁ। আৰু এইটোতো ইমান ডাঙৰ বিষয়, এইটো ইমান কম সময়ত কম পৰিসৰত আমি শেষ কৰিব নোৱাৰোঁ পাতি। আমি প্ৰয়োজন হ'লে আমি আকৌ কথা পাতিম, আকৌ লগ পাম, এই বিষয়ে কথা পাতিম। এতিয়া প্ৰিয় দৰ্শক, তেতিয়াহ'লে আজি আমি অনুষ্ঠান সামৰোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে আমাক লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আপোনালোকৰো যদি জানিবলৈ আছে এই বিষয়ে, আমাৰ মতামতত আপোনালোকৰ মতামত জনাব। আমি নিশ্চয় পিছলৈও যদি আপোনালোকৰ প্ৰয়োজন হয় আমি কথা পাতিম এই বিষয়ে। তেতিয়া আজিলৈ আহোঁ, নমস্কাৰ।